নমস্কাৰ মই বিশেষ অনুষ্ঠান প্ৰাসংগিকলৈ স্বাগতম ষ্টুডিঅ'ত মই সুনীল বৰা এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ সেয়া হৈছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আৰু আনফালে জনজাতি সংগঠনৰ বিৰোধিতা বিগত কিদিনত দেখিবলৈ পোৱা গৈছিল ছয় জনগোষ্ঠীৰ যি আন্দোলন তীব্ৰতৰ হৈ উঠিছিল সমগ্ৰ অসমতে সেয়া লাগিলে মৰাণ মটকে হওক টাই আহোমে হওক বা আক্ৰাছুৱে হওক বা চাহ জনজাতীয় হওক সকলো এই ছয় জনগোষ্ঠী যি আছে ছয় জনগোষ্ঠী এক তীব্ৰ আন্দোলন গঢ়ি তোলা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ বিপৰীতে যোৱাকালি খুনাপুৰত এখন বিশাল সমাৱেশ 26টা জনজাতীয় সংগঠনৰ যি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি সমাৱেশ হৈছিল সেয়া নিশ্চিতভাৱে লক্ষণীয় তাত হুংকাৰ প্ৰদান কৰিছে এয়া ষড়যন্ত্ৰ বুলি কৈছে এয়া কেতিয়াও হ'বলৈ দিয়া নহ'ব বুলি কৈছে ষড়যন্ত্ৰ উফৰাই পেলোৱাৰ হুংকাৰ এইসকল জনজাতীয় নেতাৰ তাৰ ভিতৰত উল্লেখযোগ্য টংকেশ্বৰ ৰাভা হাছং ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আদিত্য খাকলাৰী সদৌ অসম বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো এইসকল নেতাই এক প্ৰকাৰ হুংকাৰ দিছে যে কোনো পধ্যেই ছয় জনগোষ্ঠী জনজাতিকৰণ হ'বলৈ দিয়া নহ'ব চৰকাৰক হুংকাৰ দিছে ষড়যন্ত্ৰ অভিহিত কৰিছে আৰু তেওঁলোকে বহুত যুক্তি দৰ্শাইছে আজি সেইখিনিৰ কাৰণে আজি কেইবাটাও সংগঠনৰ নেতা আমাৰ লগত সংযুক্ত হৈছে জনজাতীয় সংগঠনৰ নেতা সংযুক্ত হৈছে আমাৰ লগত সংযুক্ত হৈছে সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰী আপোনাক স্বাগতম জনাইছোঁ আমাৰ লগত সংযুক্ত হ'ব নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো আমাৰ লগত সংযুক্ত হৈছে টাই আহোম যুৱ পৰিষদৰ সভাপতি দিগন্ত তামুলী আপোনাক স্বাগতম জনাইছোঁ আমাৰ লগত সংযুক্ত হৈছে TMPKTৰ সভাপতি তিলক দলে আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আৰু কিছুমান পিছতে টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁই আমাৰ লগত সংযুক্ত হ'ব মই প্ৰথমেই সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰীৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ আদিত্য খাকলাৰী ডাঙৰে আপোনালোকে কালি এখন বৃহৎ সমাৱেশ আয়োজন কৰে খুনাপুৰত আৰু তাৰ পৰা এক প্ৰকাৰ আপোনালোকে হুংকাৰ দিছে আৰু ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতা কৰিছে আৰু কোনো পধ্যে হ'বলৈ দিয়া বুলি নহ'ব বুলি হুংকাৰ দিছে প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ তো ইতিমধ্যে আমি অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা আমাৰ বক্তব্যটো আমি খুবেই স্পষ্ট ৰূপত দাঙি ধৰিছোঁ আৰু যোৱাকালি CC2R নেতৃত্বত আৰু CC2R আহ্বানত সোণাপুৰৰ মিনি ষ্টেডিয়ামত লক্ষাধিক লোকৰ জনজাতি লোকসকলৰ এক সমাগম অনুষ্ঠিত হয় এটা বৃহৎ গণসমাৱেশ আৰু এই গণসমাৱেশৰ জৰিয়তে আমি খুব স্পষ্টকৈ কৈছোঁ যে অসমৰ ছয় বৃহৎ আৰু আগবঢ়া জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰিলে বৰ্তমানে স্বীকৃত জনজাতিসকল ক্ষতিগ্ৰস্ত হ'ব শৈক্ষিকভাৱে সামাজিকভাৱে সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে আৰু বিশেষকৈ ৰাজনৈতিকভাৱে খুবেই ক্ষতিগ্ৰস্ত হ'ব ইয়াৰ এক উদাহৰণ হিচাপে আমি কৈছোঁ যে 1996 চনত কেৱল মাত্ৰ কোচৰাজবংশী জনগোষ্ঠীক অধ্যাদেশৰ জৰিয়তে ছমাহৰ কাৰণে যেতিয়া শ্বেডুল ট্ৰাইব ষ্টেটাছ প্ৰদান কৰা হৈছিল তেতিয়া আমি দেখিবলৈ পালোঁ যে বৰ্তমানে স্বীকৃত জনজাতিসকলৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানত উচ্চ শিক্ষানুষ্ঠানত সংৰক্ষিত আসনবিলাকৰ সিংহভাগ হস্তগত কৰিছিলে সংশ্লিষ্ট জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ আয়ুৰ্বেদিক কলেজত 80 to 90% চিট হস্তগত কৰিছিল আনকি 96ৰ সাধাৰণ নিৰ্বাচনত মাজুলী আসনটো যি STPৰ কাৰণে ৰিজাৰ্ভ সেই আসনখনো কৰোণা দত্ত নামৰ এগৰাকী কোচৰাজবংশী প্ৰাৰ্থীয়ে হস্তগত কৰিছিল চ' এইটো এটা সাংঘাতিক ধৰণৰ বিপদ বৰ্তমানৰ জনজাতিসকলৰ আৰু আজি এক্সিষ্টিং ট্ৰাইবেলৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যাৰ বাবে আমি ইয়াক প্ৰতিবাদ জনাবলৈ যোৱাকালি এক বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ আৰু ইয়াতে CC2Rত 26টা জনজাতীয় ছাত্ৰ সংগঠন সামাজিক সংগঠন সাহিত্য সভা মিলি পেলাই আমি এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন বনাইছোঁ সেই উমৈহতীয়া সংগঠনৰ তৰফৰ পৰা আমি খুব স্পষ্টভাৱে এই ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধাচৰণ কৰিছোঁ আৰু একেখিনি সময়ত কৈছোঁ যে
বৰ্তমানে স্বীকৃত জনজাতিসকলৰ যি মিনিমাম কনষ্টিটিউশ্যন ৰাইটছ সেইটো যাতে বিঘ্নিত নহয় তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰাখিব লাগিব এইটো আপোনালোকৰ যুক্তি ঠিক আছে কিন্তু তেওঁলোকৰো যুক্তি আছে 6 জনগোষ্ঠীৰ যুক্তি আছে তেওঁলোকৰো অধিকাৰ আছে মানে আমি 6 জনগোষ্ঠীৰ কোনো এটা জনগোষ্ঠীৰে বিৰোধী নহয় তেওঁলোকৰ উন্নয়ন বিৰোধী আমি নহয় তেওঁলোকৰ লগত আমাৰ কোনো সংঘাত নাই আমি সংঘাত সদায় পৰিহাৰ কৰোঁ আৰু তেওঁলোকৰো ডেভেলপমেণ্ট হোৱাটো আমি কামনা কৰোঁ আৰু যেহেতু তেওঁলোক ইতিমধ্যে আদাৰ বেকৱাৰ্ড ক্লাছেছ হিচাপে চিহ্নিত বা ৰিকগনাইজ স্বীকৃত গতিকে তেওঁলোকক OBC হিচাপে বিভিন্ন ধৰণৰ সা সুবিধা আগবঢ়াবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ মেক্সিমাম বেনিফিট তেওঁলোকে পাব লাগে প্ৰয়োজন হ'লে সংবিধান সংশোধন কৰি হ'লেও OBCক পলিটিকেল ৰিজাৰ্ভেশ্যন পৰ্যন্ত দিবলৈ আমি কৈছোঁ কিন্তু ST হিচাপে নহয় কাৰণ STত ভাৰতীয় সংবিধানত কোনো ধৰণৰ প্ৰভেদ নাথাকে ST কোনো কেটেগৰাইজেশ্যন কৰা নহয় গতিকে ডিফাৰেঞ্চিয়েশ্যন নোহোৱাৰ ফলত বিভিন্ন ক্ষেত্ৰত বিশেষকৈ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত আৰু ৰাজনৈতিক ক্ষেত্ৰখনত সাংঘাতিক ধৰণে বৰ্তমানৰ ট্ৰাইবেলসকল হেৰি হ'ব বিপদগ্ৰস্ত হ'ব ধ্বংসপ্ৰাপ্ত হ'ব কাৰণ অল ইণ্ডিয়া লেভেলৰ যিবিলাক কম্পিটিটিভ এক্সামিনেশ্যনত বৰ্তমানৰ ST সকলে নতুনকৈ বিচৰা জনগোষ্ঠীসমূহৰ সৈতে আমি কম্পিট কৰিব নোৱাৰিব আৰু ST হিচাপে ৰিকগনিশ্যন পাই গ'লে বৰ্তমানে যিবোৰ চেডল ট্ৰাইবক অট'নমাছ কাউন্সিল প্ৰদান কৰিছে সেইটো 6 শিডিউল অট'নমিয়ে হওক বা নন 6 শিডিউল অট'নমিয়ে হওক বা আণ্ডাৰ ষ্টেট এক্ট যিবিলাক অট'নমাছ কাউন্সিল গঠন কৰিছে তাৰ ৰিজাৰ্ভ পাৰিষদীয় সমষ্টিবিলাকতো তেখেতসকলে কণ্টেষ্ট কৰিব পাৰিব আৰু বিধানসভাতো কণ্টেষ্ট কৰিব পাৰিব লোকসভা আসনতো কণ্টেষ্ট কৰিব পাৰিব আৰু পঞ্চায়তৰ যিবোৰ চিট ৰিজাৰ্ভ চিটবিলাকত তেওঁলোকেও কণ্টেষ্ট কৰিব পাৰিব ফলত বৰ্তমানে স্বীকৃত জনজাতিসকলৰ ৰাজনৈতিক প্ৰতিনিধিত্বটো সাংঘাতিক ধৰণে কমি যাব আৰু ক্ৰমান্বয়ে এটা সময়তে শেষ হৈ যাব তেওঁলোকৰ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন ঠিক আছে আদিত্য কাকলে আপুনি লাইনত থাকক মই এবাৰ যাবলৈ বিচাৰিছোঁ টাই আহোম যুৱ পৰিষদৰ দিগন্ত তামুলী আমাৰ লগত আছে যাম তেওঁৰ ওচৰলৈ যোৱাৰ আগতে মই টংকেশ্বৰ ৰাভাই কালি সভাত দিয়া ভাষণৰ কিয়ত অংশ মই নিউজ লাইভৰ দৰ্শকক দেখুৱাব বিচাৰিছোঁ আৰু লগতে দিগন্ত তামুলী বা ইয়াত থকা সকলো শুনিবৰ কাৰণে মই টংকেশ্বৰ ৰাভাই ভাষণ দিয়া সেই উদ্যাত ভাষণৰ কিয়ত অংশ দেখুৱাবলৈ বিচাৰিছোঁ আমি আটাইতকৈ লাজ পাওঁ 600 বছৰ আহোম ৰাজত্ব কৰাৰ পিছত কিংডমসকলে আজি যে ST হ'ব বিচাৰিছে মই হ'লেতো মই আহোম হ'লেতো ST হ'ব খুজিলে মই চুইচাইড কৰি দিলোহেঁতেন মই চুইচাইড কৰি দিলোহেঁতেন যিবিলাকে ট্ৰাইবেলখন অসমৰ পৰা আমি অশান্তি কৰিম বুলি ভাবোঁ আমি নাই বুলি ভাবিম সেইবিলাকৰে অসমখন অসমৰ শব্দ সলনি হৈ এখন মিয়ালেণ্ডত পৰিণত হ'ব তাৰ কাৰণে দিশবোৰ সাৱধান হোৱা উচিত কাৰণ অসমৰ ভূমি অসমৰ জংগল অসমৰ সংস্কৃতি অসমৰ অৰ্থনীতি অসমৰ চিনাকি জনজাতি মানুহসকলে যদি ধৰি নাৰাখে কোনো মানুহে ধৰি ৰাখিব নোৱাৰে কাৰণ আমি আটাইতকৈ লাজ পাওঁ 600 বছৰ আহোম ৰাজত্ব কৰাৰ পিছত কিংডমসকলে আজি যে ST হ'ব বিচাৰিছে মই হ'লেতো মই আহোম হ'লেতো ST হ'ব খুজিলে মই চুইচাইড কৰি দিলোহেঁতেন মই চুইচাইড কৰি দিলোহেঁতেন 2025 চনত তেখেতসকলে ভূমিপুত্ৰ বুলি ক'ব আহিছে ক'বলৈ নাপায় যদি লাজ আছে এই ধৰণৰ কথাবিলাক ক'বলৈ তেখেতসকলে নাপায় মোৰ আহ্বান তেখেতসকলৰ প্ৰতি থাকিব তেওঁলোকে আজিৰ তাৰিখত আদাৰ বেকত ক্লাছৰ তেওঁলোকে তালিকাভুক্ত তেওঁলোকে আজিলৈকে কোনোবাই শুনিছে OBC তেওঁলোকে তাত চাকৰি বাকৰি পোৱা নাই সুবিধা পোৱা নাই তাত আন্দোলন কৰা আমাৰ সমস্যা আমি সহযোগ কৰিম তেওঁলোকে তাত কওক জনজাতিসকলে কেইটামান ST সমষ্টি কেইটামান SC সমষ্টি বিশেষকৈ জনজাতি মানুহসকলৰ কাৰণে কেইটামান MLA কেইটামান MP কেইখন অট'নমাছ কাউন্সিল পঞ্চায়ত সুবিধা পোৱাৰ কাৰণে যদি তেখেতসকলে জনজাতি হ'ব বিচাৰিছে তেতিয়াহ'লে এই জনজাতিটো হ'ল আজিৰ তাৰিখত ব্ৰেইন হ'ব বিচাৰিলে নাপায় ব্ৰেইন বনাব খুজিলে নাপায় ব্ৰেইনত সোমাব খুজিলে নাপায় তাৰ কাৰণে হাজাৰ হাজাৰ বছৰৰ সভ্যতা সংস্কৃতিৰ সংগ্ৰামৰ ফলশ্ৰুতি সেই ব্ৰেইন হয় এয়া আছিলে টংকেশ্বৰ ৰাভাৰ উদ্যাত ভাষণৰ কিয়ত অংশ 6 জনগোষ্ঠীক লক্ষ্য কৰি লৈছিলে বিশেষকৈ লক্ষ্য কৰি লৈছিলে
আহোম জনগোষ্ঠীক মই পোনে পোনে টাই আহোম যুৱ পৰিষদৰ সভাপতি দিগন্ত তামুলীৰ ওচৰলৈ যাব বিচাৰিছোঁ। দিগন্ত তামুলী, প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি এটা খুব স্পৰ্শকাতৰ বিষয় সঠিক সময়ত আপোনালোকে আজি আলোচনাৰ মেজলৈ আনিছে। আমি কোনো শিক্ষিত জনজাতিৰ সুবিধা ক্ষতি হোৱাকৈ আমি জনজাতিকৰণ বিচৰা নাই, এইটো বাৰে বাৰে আমি স্পষ্ট কৰি আছোঁ। আৰু তেওঁলোকে কিবা শংকা প্ৰকাশ কৰিছে চৰকাৰৰ ওচৰত, তেখেতসকলে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছে, প্ৰতিবাদৰ তেখেতসকলৰ অধিকাৰ আছে, তাক আমি সন্মান জনাইছোঁ। কিন্তু প্ৰতিবাদৰ ভাষা অসৌজন্যমূলক হ'ব, অসংস্কাৰমূলক হ'ব, এটা গলিৰ গুণ্ডাৰ দৰে, এটা বজৰুৱা গুণ্ডাৰ দৰে তেওঁলোকে কথা ক'ব। তেখেত CEM, এখন স্বায়ত্তশাসিত পৰিষদৰ তেখেত CEM, তেখেত এটা সাংবিধানিক পদত আছে। এটা সাংবিধানিক পদত থকা মানুহে এটা জনগোষ্ঠীক লৈ তেখেতে সংবিধানৰ নামত শপত খোৱা নাই জানো? আৰু তেখেতে এনেধৰণৰ যিটো বজৰুৱা গুণ্ডাৰ দৰে, গলিৰ গুণ্ডাৰ দৰে যিটো তেখেতে বক্তব্য ৰাখিছে, ঘুচিয়াই দিম, চকু কাঢ়ি আনিম, সাহস আছে তেখেতৰ? সাহস আছে? আমি আচলতে সংঘাত বিচৰা নাই। আৰু আমি এই 14টা জনগোষ্ঠী, শিক্ষিত জনগোষ্ঠী, আমি এক্সক্লুজনৰ কথা কোৱা নাই। আমি তাত এই যিটো কনষ্টিটিউশ্যন অৰ্ডাৰ 1954 শিডিউল ট্ৰাইব, তাত এই লিষ্টখনত আৰু 6টা জনগোষ্ঠীক আমি সংযোগ কৰাৰ কথা কৈছোঁ। আৰু এইকেইটা সংযোগ কৰোঁতে পুৰণা 14টা জনজাতিৰ যাতে ক্ষতি নহয়, তাৰ সাংবিধানিক পথ বিচাৰিব লাগিব। আমি সকলোৱে মিলি চৰকাৰৰ লগত আমি বহি লৈ আমি পথ উলিয়াব লাগিব, চৰকাৰক আমি হেঁচা প্ৰদান কৰিব লাগিব। আমাৰ যুদ্ধখন, আমাৰ জনজাতিকৰণৰ যুদ্ধখন আমি আগবঢ়াই লৈ গৈছোঁ। এইটো 6 বনাম 14 নহয়, বা 40 লাখ বনাম 2 কোটি জনতা নহয়। এই কথাটোলৈ নিয়াটো উচিত নহয়, যিটোৱে আমাৰ হাতামপুৰীয়া যিটো ভাতৃত্ববোধ, ঐক্যবোধ, এইটোক ধ্বংস কৰিব। আমি সেইটো কেতিয়াও বিচৰা নাই। আৰু আমি ভাবোঁ জনজাতীয় ভাইসকলেও সেইটো বিচৰা নাই। কিন্তু ন্যস্ত স্বাৰ্থ জড়িত কেইজনমান ৰাজনৈতিক নেতাৰ বক্তব্যত কিন্তু কি হ'ব পাৰে, আমাৰ যিটো সাম্প্ৰদায়িক যিটো আমাৰ সম্প্ৰীতি, এই পৰিৱেশটো বিনষ্ট হোৱাৰ সম্ভাৱনা দেখা দিছে। এই যুঁজখন ক'লৈ তেওঁলোকে লৈ যাব বিচাৰিছে? কাৰণ আমি ৰিয়েকশ্যন দিওঁতে ভাবি চিন্তি দিবলগীয়া হৈছে, যাতে আমাৰ ৰাইজৰ, সাধাৰণ জনতাৰ মাজত যিটো আমাৰ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত যিটো ভাতৃত্ববোধ আছে, তাত যাতে কেৰুণ নালাগে, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি ৰিয়েকশ্যন দিবলগীয়া হৈছে। গতিকে এনেধৰণৰ কথা নক'বৰ কাৰণে আমি সকীয়াই দিছোঁ। আৰু তেখেতসকলৰ যিটো শংকা আছে, আজি 14 জনগোষ্ঠীৰ যিটো সংখ্যা, জনজাতিৰ যিটো শংকা, সেইটো আমিও তাক ভাবিব লাগিব, আমিও ভাবিব লাগিব। আৰু এই 6 জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষাৰ দিশটো বা অসমৰ সুৰক্ষাৰ দিশটো বৰ্তমানে শিক্ষিত 14টা জনগোষ্ঠীয়ে ভাবিব লাগিব। আৰু তেখেতে কৈছে আহোমে লাজ পাব লাগে। কিয় লাজ পাব লাগে? যেতিয়া 1950 চনত এই কনষ্টিটিউশ্যন অৰ্ডাৰ ওলাইছিলে ফৰ শিডিউল ট্ৰাইব, তেতিয়াই আহোমসকলক অন্তৰ্ভুক্তৰ কথা ওলাইছিলে। সেই সময়ৰ ৰাজনৈতিক সামাজিক আলোচনাবিলাক আমি জানো নহয়। সেই সময়ত আমাৰ আহোম নেতৃত্বই বিচৰা নাছিল যে বৰ্তমান সেই সময়ত আমাৰ মানুহখিনি বৰ্তমানে যিসকলে জনজাতি সুবিধা ভোগ কৰি আছে তেওঁলোকক মানে পিছপৰা নাছিল। কিন্তু আজি 75টা বছৰ তেখেতসকলে এই সুবিধাখিনি এনজয় কৰাৰ পাছত আমি কিন্তু বহুত বেকৱাৰ্ডত আহি গ'লোঁ। আমি কেৱল সেই কাৰণে আমি কিন্তু জনজাতিকৰণ বিচৰা নাই। আমি বিচাৰিছোঁ যে আজি বাংলাদেশৰ পৰা যিটো অবাধ প্ৰব্ৰজন হৈছে, এই অবাধ প্ৰব্ৰজনৰ পৰা অসমীয়া জাতিটোক কেনেকৈ সুৰক্ষা দিয়া যাব? কাৰণ সাংবিধানিকভাৱে সুৰক্ষা কৱচ যিবিলাক আমাৰ ভাৰতবৰ্ষৰ সংবিধানে দিছে, সেই সুবিধাখিনি লৈ আমি আগবাঢ়িব লাগিব। আৰু এইখিনি ল'বলৈ যাওঁতে যাতে আগতে অসুবিধা ভোগ কৰি থকা জনজাতিখিনি ক্ষতি নহয়, তাৰো আমি দৃষ্টি ৰাখিব লাগিব। আৰু তাৰ কাৰণে চৰকাৰেও কাম কৰিব লাগিব। আমি এইজন মুখ্যমন্ত্ৰী, দক্ষ মুখ্যমন্ত্ৰী, তেখেতৰ ওপৰত আমি গভীৰ আস্থা প্ৰকাশ কৰিছোঁ। 25 নৱেম্বৰলৈকে আমি বাট চাই আছোঁ। আমি আশা ৰাখিছোঁ 25 নৱেম্বৰত ইয়াত এটা সমাধানৰ বাট ওলাব। আৰু যদি নোলায়, তেতিয়া নিশ্চয় 6 জনগোষ্ঠীয় ৰাইজে বা আজি আহোম জনগোষ্ঠীয় ৰাইজে কংগ্ৰেছক যেনেধৰণৰ ব্যৱস্থা কৰিলে, কংগ্ৰেছক যেনেধৰণে ক্ষমতাৰ পৰা উৎখাত কৰিলে, তেতিয়া এই বিজেপি দলটোকো ক্ষমতাৰ পৰা উৎখাত কৰিব। দিগন্ত তামুলী, আপুনি লাইনত থাকক। আমাৰ লগত নতুনকৈ সংযুক্ত হৈছে আকাশৰ সভাপতি মনোজ বৰ্মন, আপোনাক স্বাগতম জনাইছোঁ। আৰু সংযুক্ত হৈছে টাই আহোম যুৱ ছাত্ৰ পৰিষদ আটাচুৰ সভাপতি মিলন বুঢ়াগোহাঁই, আপোনাকো স্বাগতম জনাইছোঁ। আৰু মই আমাৰ লগত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো সংযুক্ত আছে। মই মিলন বুঢ়াগোহাঁই আছে আৰু মনোজ বৰ্মনৰ ওচৰলৈ যাম। তাৰ আগতে দীপেন বড়োৰ ওচৰলৈ এপাক যাবলৈ বিচাৰিছোঁ। দীপেন বড়ো, শুনা পাইছে দীপেন বড়ো? মোৰ পোনপটীয়া প্ৰশ্ন, এই যি সমাৱেশ হ'ল, এই যি প্ৰতিবাদ হ'ল, 6 জনগোষ্ঠীৰ আন্দোলন হৈ আছে, এই তীব্ৰ সংঘাত সৃষ্টি হ'ব নেকি? সংঘাত সৃষ্টি হোৱাৰ এয়া ইংগিত নেকি? দীপেন বড়ো। নাই সুনীল, মই স্পষ্টকৈ ক'ব বিচাৰোঁ, আমি কোনো সংঘাত বিচৰা নাই আৰু সংঘাত কৰা আমাৰ কোনো উদ্দেশ্য নাই। কাৰণ 26 তাৰিখে
জনজাতি জনগোষ্ঠী যিখিনি সংগঠনে যোৱাকালি সোণাপুৰত নিজৰ অধিকাৰ আৰু নিজৰ সুৰক্ষিত জনজাতিৰ ভৱিষ্যতক লৈ পেলাই যি এটা তাত গণসমাৱেশ কৰিছিল মূল উদ্দেশ্যটো আছিল যে ভাৰত চৰকাৰ অসম চৰকাৰক আমাৰ যি মনৰ কথা আমাৰ আবেগ অনুভূতিৰ যি কথা যে হাজাৰ হাজাৰ বছৰৰ পৰা জনজাতিসকল অসমত বসবাস কৰিছে জংগল চাফা কৰি পেলাই জংগলৰ লগত প্ৰকৃতিৰ লগত থাকি পেলাই যেতিয়া ভাৰত স্বাধীনতা লাভ কৰিলে স্বাধীনতা এই লাভ কৰাৰ পিছত সংবিধান যেতিয়া প্ৰণয়ন হ'ল সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰে এই যে সংবিধান যেতিয়া প্ৰণয়ন কৰিছিল য'ত গোপীনাথ বৰদলৈ ডাঙৰীয়াও তাত সদস্য হিচাপে আছিল তেতিয়াই আমাক চিনাক্ত কৰিছিল যে এইসকল অতিকে পিছপৰা জনগোষ্ঠী সকলো দিশত তেওঁলোকে বঞ্চিত লাঞ্ছিত আৰু তাৰ কাৰণে তেখেতসকলক আগুৱাই লৈ যোৱাটো এটা ৰিজাৰ্ভেশ্যনৰ মাজেদি তেওঁলোকক আগুৱাই নিয়াটো ভাৰতৰ দেশৰ নীতিৰ আধাৰত পৰে ইয়াৰ কাৰণে সংবিধানে আমাক এই অধিকাৰ বা স্বীকৃতিটো প্ৰদান কৰিছে তো যোৱাকালি সকলোৱে নিজৰ নিজৰ কথা ব্যাখ্যা কৰিছে বিভিন্ন নেতা বা নেতৃত্ব আছিল মনৰ কথা আবেগৰ কথা কৈছে কিয়নো বিগত সময়ছোৱাত উজনি নামনি বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত 6 জনগোষ্ঠী জনজাতিকৰণ বিষয়টো লৈ পেলাই বা দাবী জনাই পেলাই বা চৰকাৰক হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে সকলোৱে মাত মাতিছে আৰু এই মাত মাতিবলৈ যাওঁতে কেতিয়াবা ট্ৰাইবেল সংঘক আক্ৰমণ কৰিছে কেতিয়াবা আদিত্য খাকলাৰে আক্ৰমণ কৰিছে কেতিয়াবা চিচিটোক আক্ৰমণ কৰিছে তো আমি প্ৰথমে কাকো আক্ৰমণ কৰা নাই বা আমি প্ৰথমে কাকো আঙুলি টোৱা নাই আনসকলে যিসকলে দাবী কৰিছিল দাবী কৰা তেওঁলোকৰ অধিকাৰ আছে তেওঁলোকৰ গণতান্ত্ৰিক সাংবিধানিক যি অধিকাৰৰ কথা লৈ তেওঁলোকে প্ৰতিবাদ কৰিব আন্দোলন কৰিব তাত আমাৰ ক'ব লগা নাই বিবেচনা চৰকাৰে কৰিব সিদ্ধান্ত চৰকাৰে ল'ব কিন্তু কথাটো হ'ল যে সংঘাতটো এই আন্দোলনৰ পৰা আৰম্ভ হৈছে আৰু হেতুকে আমি বুজাব চেষ্টা কৰিছো যে আমি সংঘাত বিচৰা নাই কাৰো অন্যায় হিংসা আমি বিচৰা নাই আমাৰ সামাজিক যি মিলন সামাজিক এটা সমন্বয় সদায় বুজা পৰা হাৰমনিটো সদায় আমি ৰাখিব মানে চেষ্টা কৰি আহিছো আগেও আমি চলাই লৈ যাম কিন্তু মূল কথাটো হ'ল যে যিসকল মানে পপুলাছ যিসকলৰ মানে জনসংখ্যা বেছি যিসকল মানে সকলো দিশত আগবঢ়া সেই জনগোষ্ঠীসমূহক যদি 45 লাখ 14টা বৰ্তমানৰ যি জনজাতি আছে তাৰ ওপৰত যদি 1.5 কোটিক যদি জাপি দিয়ে কোনো কাৰণত কোনো কালত 45 লাখ কোনো জাগাত তেওঁলোকে দৃষ্টি নাথাকিব আৰু এই পৃথিৱীৰ পৰা তেওঁলোকে নামনিশান হৈ যাব তো তাৰ এই কথাটো আমি চৰকাৰক বুজাব চেষ্টা কৰিছো আমাৰ লক্ষ্য আৰু উদ্দেশ্য 6 জনগোষ্ঠী নহয় আমাৰ লক্ষ্য আৰু উদ্দেশ্যটো হ'ল অসম চৰকাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এই কথাটো বিবেচনা কৰিব লাগে বুলিহে আমি যোৱাকালি 1 লক্ষ লোকৰ সমাৱেশত আমাৰ মনৰ কথা আবেগৰ কথা ভাৰত চৰকাৰ অসম চৰকাৰক আমি এই প্ৰতিবাদী কাৰ্যসূচীৰে আমি জনাই দিছো ধন্যবাদ হয় দীপেন বড়ো আপুনি লাইনত থকা আপোনাৰ ওচৰলৈ পুনৰ যাম মই যাবলৈ বিচাৰিছোঁ এবাৰ আক্ৰাছৰ সভাপতি মনোজ বৰ্মনৰ ওচৰলৈ মনোজ বৰ্মন জুমত আমাৰ লগত সংযুক্ত হৈছে মনোজ বৰ্মন আদিত্য খাকলাৰীও কৈছে দীপেন বড়োও কৈছে যে তেওঁলোকৰ 40 লাখৰ বিপৰীতে 6 জনগোষ্ঠী 2 কোটিৰো অধিক তেওঁলোক নিশ্চিন্ত হৈ যাব তেওঁলোকে ভয় খাইছে আৰু আদিত্য খাকলাৰীয়ে আক্ৰাছ কুচ ৰাজবংশীয়ে সময়ত যেতিয়া জনজাতিকৰণ কৰিছিল STP তেতিয়াই বহুতখিনি তেনেকুৱা ধৰণৰ কিছুমান জনজাতিৰ সকলৰ লোকৰ অসুবিধাৰ কথা তেওঁ উল্লেখ কৰিছে মনোজ বৰ্মন এক সংঘাত আৰু সংঘাতৰ দিশে আগবাঢ়িছে হয় চাওক যে অসমৰ যি কোচ ৰাজবংশীসকলে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে আজি দশক ধৰি যে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি তেওঁলোকৰ প্ৰাপ্য অধিকাৰ জনজাতিকৰণৰ কাৰণে বিভিন্ন সময়ছোৱাত আমাৰ হলো কোচ সন্মিলনী হলো কোচ ছাত্ৰ সন্থা আদি সংগঠনে বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু আপোনালোকে জানে যে 1996 কথা তেওঁলোকে কৈ আছে যে 1996 যেতিয়া সকলো অনুমোদন হোৱাৰ পিছত আমাক ৰাষ্ট্ৰপতিৰ আধ্যাদেশ জৰিয়তে তেওঁলোকে আমাক জনজাতি মানে প্ৰদান কৰিছিল তাৰ পিছত দেখা গ'ল যে বিভিন্ন সময়ছোৱাত আমাৰ ৰাজনৈতিক প্ৰেক্ষাপটতে হওক নাইবা অইন জনগোষ্ঠীৰ হেঁচাতেই হওক আমাৰ যি কোচ ৰাজবংশীসকলৰ যি জনজাতিকৰণ মৰ্যাদাটো আধ্যাদেশ জৰিয়তে চাপি দিছিল এইটো আমাৰ উলমি থাকিল কিন্তু এতিয়া হ'ল কি যি কথা তেওঁলোকে কৈ আছে যে ভাতৃঘাতী সংঘাত আচলতে চাওক আমি কাৰো অধিকাৰ আমি কাঢ়িব বিচৰা নাই আমি ভাৰতৰ সংবিধানত গণ্ডিৰ ভিতৰত থাকি আমি সংবিধানৰ আধাৰত যিহেতু আমাৰ ইকনমিক ছচিয়েলি পলিটিকেলি আমি ডেভেলপ হোৱাৰ আমাৰ অধিকাৰ আছে
এই চেগতে মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছো যে আমি ভাতৃঘাতী সংঘাত বিচৰা নাই। আমি সহাৱস্থানত আমি বিশ্বাস কৰো আৰু ইতিমধ্যে আমি আমাৰ মিডিয়া হওক বিভিন্ন অনুষ্ঠানৰ পিছত আমি কৈ আছো যে আমি ভাতৃঘাতী সংঘাত বিচৰা নাই। কিন্তু যোৱাকালি যি চিচিটোৱাৰ মনোভাৱ হৈছে এটা স্পষ্টকৈ যি আজি আমাৰ CM ৰাভাংশৰ CM যেনেকুৱা ধৰণৰ বক্তব্য তেওঁ দাঙি ধৰিছে এইটো খুব দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। তেওঁ কাৰোবাৰ চকু উলিয়াই আনিম, কাৰোবাৰ নাকত ঘুচা মাৰিম, এনেকুৱা ধৰণৰ বক্তব্য এজন চিফৰ পৰা সভা নাপায়। আৰু তেওঁ যি গোৱালপাৰা অঞ্চলত তেওঁ মানে যি ৰাভাংশৰ কাউন্সিলখন আছে তাতে আমাৰ মিনিমাম 2 লাখ মান আমাৰ পপুলেশ্যন হ'ব। আৰু তাতে আমাৰ এজন GM তেওঁলোকে প্ৰক্ষেপ কৰিছে। তেওঁৰ নিজৰ যি স্বায়ত্তশাসন অঞ্চল আমাৰ কচাসকলৰ উন্নতিৰ কাৰণে তেওঁ কি কৰিলে আগতে সেইবিলাক কথা তেওঁলোকে ভাবি চিন্তি চোৱাটো উচিত। হেল্ল' হয় কৈ যাওক। হয় হয় এতিয়া চাওক যে আমাৰ যি তেওঁলোকে ক্ৰাইটেৰিয়াৰ কথাটো তেওঁলোকে যোৱাকালি কৈছিল যে এতিয়া 5টা ক্ৰাইটেৰিয়া। আজি যদি আমি চাওঁ আমি বিশেষকৈ কচ ৰাজবংশীসকলৰ কাষৰ গাঁওখিনি কি গাঁও এইবিলাক আমি জিঅ'গ্ৰাফিকেল যেতিয়া চিনাৰিঅ'বিলাক চাওঁ যে বড়ো জনগোষ্ঠীৰ ভাইসকল আমাৰ কচ ৰাজবংশীৰ ভাইসকল একেলগে আমি বাস কৰি আছো। তাত তেওঁলোকে কৈ আছে যে আমাৰ যি ক্ৰাইটেৰিয়াৰ পৰা আমি মানে আমি আমাৰ সেই জনজাতিকৰণৰ বিষয়খিনিৰ ক্ৰাইটেৰিয়া নাই। আজি তাৰিখত চাওক যে মই এই কথাখিনি ক'ব বিচাৰো যে 97 মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ পৰা স্পষ্টভাৱে কৈছে গ্ৰেটিং অফ শিডিউল ট্ৰাইবছ status to the 6 communities namely Koch Rajbongshi, Kochutia, Moran, Motok, Tai, Ahom and T types of Assam. এইবিলাক আমি অনুমোদন পাইছিলো। তাৰ পিছত আপোনালোকে চাওক যে RGI এই ৰিকমেণ্ডেশ্যন খিনি পোৱাৰ পিছত RGI তাৰপিছত ফাৰ্ডাৰ এটা নোটিফিকেশ্যন জাৰি কৰিছে যে ফাৰ্ডাৰ দ্য প্ৰপ'জেল অফ আছাম গভৰ্ণমেণ্ট forwarded by Ministry of Tribal Affairs has been examined by RGI on the basis of additional ethnographic information on each of the 6 communities provided by the state government and recommendation of the committee under the chairmanship of special secretary. The published information sustained that the above 6 communities have tribal origin and still they possess tribal characteristics. The RGI has supported the proposal for inclusion of 6 communities to the ST of Assam. তো আমি এই বেচিছত আমি জনজাতিকৰণটো বিচাৰিছো আৰু যেহেতু 1996ত আমাক জনজাতিকৰণ এই বেচিছতে তেওঁলোকে দিছিল 3 মেন এক্সপাৰ্ট কমিটি RGI পৰা ৰিকমেণ্ডেশ্যন পোৱাৰ পিছত আমি জনজাতিকৰণ লাভ কৰিছো। তাই আটাচুৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ ওচৰলৈ যাবলৈ বিচাৰিছে। মিলন বুঢ়াগোহাঁই কালি এখন বিশাল সমদল, তাত বিভিন্ন নেতাৰ জনজাতি নেতাৰ বক্তব্য আৰু তাত দেখিবলৈ পোৱা গ'ল উদ্দাত্ত ভাষণ, বিশেষকৈ টংকেশ্বৰ ৰাভাই 6 জনগোষ্ঠীৰ লগতে আপোনালোকক লক্ষ্য কৰি লৈছে, আহোম জনগোষ্ঠীক বিশেষভাৱে লক্ষ্য কৰি লৈছে। মিলন বুঢ়াগোহাঁই ধন্যবাদ জ্ঞাপন কৰিছোঁ সুনীল দা যে আজি অনুষ্ঠানটো আয়োজন কৰাৰ বাবে। কাৰণ এনেদৰে জনজাতি আৰু অজনজাতি 6 জনগোষ্ঠী বিশেষকৈ লোকসকলৰ মাজত বিশেষভাৱে আলোচনা হোৱাৰ প্ৰয়োজন আছে। এই আলোচনা আগতেই হ'ব লাগিছিল, কিন্তু আজি এটা দুৰ্যোগময় পৰিৱেশত আলোচনা কৰিবলগীয়া হৈছে, সেইটো আমাৰ কাৰণে দুৰ্ভাগ্য। বিষয়বস্তু হ'ল অসম আৰু অসমীয়া। কাৰণ এইখন অসম স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়ি থৈ যোৱা অসম। এইখন অসমত টাই আহোম জনগোষ্ঠীৰ লোকসকলে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে নিজৰ ভাষা সংস্কৃতি ত্যাগ নকৰি বলপূৰ্বকভাৱে জাপি দি অসমখন টাই আহোমৰ কৰি ভাষা সংস্কৃতি সকলোবিলাক লাগু কৰিব পাৰিলেহেঁতেন। কিন্তু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কথা চিন্তা কৰি, অসমখনৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত সহ অৱস্থান কৰাৰ কথা চিন্তা চৰ্চা কৰি নিজৰ সকলোবিলাক বিলীন কৰি কিন্তু অসমীয়া হৈ পৰিলে। তাৰ পিছতো আমি নিজৰ যিটো জনগোষ্ঠী, সেই জনগোষ্ঠীটোৰ যি স্বকীয়তা, যি জনজাতিকৰণ, তাক আমি দাবী কৰি আমাৰ টাই আহোম ছাত্ৰ সন্থাই বা আহোম জনগোষ্ঠীৰ লোকসকলে আমি দাবী কৰি আহিছোঁ। সমান্তৰালভাৱে অসমত বসবাস কৰা 6 জনগোষ্ঠীৰ লোকেও নিজৰ নিজৰ জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি আহিছে। আৰু বাৰম্বাৰ আমি একেটা কথা কৈ আহিছোঁ, আৰম্ভণিৰ দিনৰ পৰাই, যিদিনাখনৰ পৰাই আমি টাই আহোম জনগোষ্ঠী হওক বা 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী কৰি আহিছিলোঁ, সিদিনাখনৰ পৰা আমি কৈ আহিছোঁ যে যিসকল ইতিমধ্যে জনজাতিৰ লোক আছে তেখেতসকলৰ কিন্তু যি অধিকাৰ আছে তাত তিল মানুহ খৰ্ব হ'ব নালাগিব। খৰ্ব নোহোৱাকৈ কি সুদূত্ৰ উলিয়াব পৰা যায় চৰকাৰে উলিয়াওক, তাৰ কাৰণে আমি প্ৰস্তুত আছোঁ বুলি ইতিমধ্যে আমি অনুষ্ঠান প্ৰতিষ্ঠানটো কৈছোঁ, ৰাজহুৱাভাৱেও কৈছোঁ। আৰু যেতিয়া ট্ৰাইবেল সংঘ আৰু আহোম সংগঠন আৰু চৰকাৰৰ মাজত আলোচনা হৈছিলে, খাকলাই ডাঙৰীয়া আছিলে আৰু এই অন্যান্য জনজাতি সংগঠনসমূহ আছিলে, তেতিয়াও আমি স্পষ্টভাৱে কথাটো কৈছিলোঁ। কিন্তু সেই সৰু কথাটোকে বুজি নাপায় কি কাৰণে তেখেতসকলে নিজৰ দাবীৰ প্ৰতি দাবী কৰি সংগ্ৰাম নকৰি তেখেতসকলে আজি ইতিহাসৰ পৃষ্ঠাত লিখিবলগীয়া এটা আন্দোলন কৰিলে 10 তাৰিখে যে নিজৰ দাবী পূৰণ কৰিব লাগে বুলি দাবী কৰা নাই।
দাবী কৰিছে কি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নালাগে অৰ্থাৎ আমাৰ যেটো জন্মস্বত্ব অধিকাৰ আমাৰ যেটো জন্মলগ্নৰ পৰা আমাৰ জনগোষ্ঠীৰ দাবী সেই দাবীটোক নস্যাৎ কৰিবৰ কাৰণে বিৰুদ্ধে তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী কৰিছে গতিকে এইটো দিন ইতিহাসৰ পাতত লিখিব লাগিব সংগ্ৰামৰ ইতিহাসত কাৰণ তেনেকুৱা ধৰণৰ আজিলৈকে হোৱা নাছিলে আৰু উদূৰ ভৱিষ্যতে হ'ব নালাগে তাকে আমি কামনা কৰিছোঁ আৰু তেতিয়ালৈকে সেইখিনি বিষয়বস্তুলৈকে আমি খন্তেক সময়ৰ কাৰণে মানি লৈছিলোঁ আহোম জনগোষ্ঠী বা 6 জনগোষ্ঠী ৰাইজে মানি লৈছিলে কিন্তু তাত যিবিলাক উদাত্ত ভাষণ দিয়া হ'ল আমিও ভাষণ দিওঁ বিভিন্ন আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত আমাৰ ভাষণবিলাকত আমি যিবিলাক কথা কওঁ সেই কথাবিলাক কিন্তু জনজাতিৰ আমাৰ দাবীবিলাকৰ ওপৰত আমি বক্তব্য ৰাখোঁ চৰকাৰক সমালোচনা কৰোঁ যদি বিৰোধী পক্ষ আমাক সহযোগ কৰা নাই তেখেতসকলক সমালোচনা কৰোঁ কিন্তু এই যিখন 10 তাৰিখৰ গণসমাৱেশ হ'ল তাত কিন্তু সমালোচনা চৰকাৰক কৰা দেখা নগ'ল বা তেখেতসকলৰ দাবীৰ প্ৰতি তেখেতসকলৰ দাবী উত্থাপন কৰা দেখা নগ'ল কেৱল এটাই কথা যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নালাগে বিশেষকৈ আহোম জনগোষ্ঠীক টাৰ্গেট কৰি লোৱা দেখা গ'ল টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ যিটো বক্তব্য অন্যান্য বক্তাসকলৰ বক্তব্য আমি শুনিছোঁ সেই বক্তব্যবিলাক এটা কথা আপোনালোকে মন কৰিব যে কেৱল আমি টাই আহোম ছাত্ৰ সন্থাৰ নেতৃবৰ্গই শুনি থকা নাই বা কৰ্মকৰ্তাই শুনি থকা নাই সেই বক্তব্যবিলাক কিন্তু আহোম জনগোষ্ঠী বা 6 জনগোষ্ঠীৰ ৰাইজে শুনি আছে কাৰণ আপোনালোকে ৰাজহুৱাভাৱে বক্তব্য দিছে আৰু এই বক্তব্যবিলাকত টংকেশ্বৰ ৰাভা ডাঙৰীয়াই কৈছে আমি আহোম হোৱা হ'লে তেখেতে বোলে 600 বছৰ ৰাজত্ব কৰা এটা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰাৰ কাৰণে তেখেত যদি আহোম হ'লে তেখেতে আত্মহত্যা কৰিলেহেঁতেন আমাৰ ক'বলগীয়া নাই আমাৰ হাঁহিও উঠা নাই আচৰিতো লগা নাই কাৰণ তেখেতৰ জ্ঞান নাই বুলি আমি ভাবি লৈছোঁ কাৰণ আমি বাৰম্বাৰ একেটা কথা বুজাই আহিছোঁ যে আমি জনজাতি কি কাৰণে বিচাৰিছোঁ কেইটামান চাকৰিৰ কাৰণে আমি বিচৰা নাই তেখেতসকলে সদায় ভয় খাই থাকে আহোম জনগোষ্ঠী এটা বৃহৎ জনগোষ্ঠী যে তেখেতসকলক যদি জনজাতি দিয়া যায় আমাৰ চাকৰিৰ ক্ষেত্ৰত অসুবিধা হ'ব ক'ৰবাত অন্যান্য ক্ষেত্ৰত অসুবিধা হ'ব আমি আহোম জনগোষ্ঠীৰ একমাত্ৰ বলিষ্ঠ ছাত্ৰ সংগঠন টাই আহোম ছাত্ৰ সন্থা স্পষ্টভাৱে আগতেও কৈ আহিছোঁ আজিও কৈছোঁ যে আমি কেইটামান চাকৰি আৰু ক'ৰবাত সুবিধা লাভৰ কাৰণে কিন্তু আমি জনজাতি বিচৰা নাই অসমখন সুৰক্ষিত কৰিবৰ কাৰণে আমি বিচাৰিছোঁ এই জনজাতিকৰণ বিচাৰিছোঁ আৰু বিদেশী যি আগ্ৰাসন আজি বাংলাদেশী এই বিৰুদ্ধে আমি আন্দোলন কৰিবলগীয়া হৈছে এনেকুৱা এটা পৰিৱেশ আহিব বুলি আমি ভবাই নাছিলোঁ সেই পৰিৱেশৰ কাৰণে আমি আন্দোলন কৰিছোঁ এই ইনালাৰ পাৰ্মিটৰ কাৰণে কোনোবা সংগঠনে বা বিভিন্ন ৰাইজে আন্দোলন কৰিছে বা মাত মাতিছে সেই সমস্যাবিলাক আমাক যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিয়া হয় তেতিয়াহ'লে আপুনি সমাধান হ'ব গতিকে তাৰ কাৰণে আমি বৃহত্তৰ স্বাৰ্থত আমি জনজাতিকৰণ বিচাৰিছোঁ কিন্তু আমাক লৈ টাৰ্গেট কৰি যিবিলাক মন্তব্য দিয়া হৈছে এইবিলাক শোভা নাপায় তেখেতৰ জ্ঞান নাই বুলি ক'ব লাগিব আৰু তেখেতৰ বক্তব্যত আমি 2টা বস্তু দেখিবলৈ পাইছোঁ টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ যে তেখেতে খুব নিজকে ৰাভা জনগোষ্ঠীৰ এজন বক্তা হিচাপে বা ৰাভা জনগোষ্ঠীৰ এজন ব্যক্তি হিচাপে তেখেত CM পদত বহি আছে তেখেতে সেইদিনা মিঠা কথা কৈ থকা আমি দেখিবলৈ পাইছোঁ যে তেখেতে কৈছে ৰাভা জনগোষ্ঠীৰ দুখত মই দুখী ৰাভা জনগোষ্ঠীৰ সুখত মই সুখী মই সদায় তেখেতসকলৰ লগত আছোঁ এটা কথা মানি ল'ব অতি ভক্তি চোৰৰ লক্ষণ কাৰণ ৰাভা জনগোষ্ঠীৰ তেখেতে হয় নে নহয় প্ৰশ্নবোধক আছে কাৰণ এই কথাবিলাক আমি কোৱা নাই তেখেত শৰণীয়া জনগোষ্ঠীৰ হয় বুলি ইতিমধ্যে ৰাভা জনগোষ্ঠীৰ বিভিন্ন সংগঠনে মতামত প্ৰকাশ কৰিছে ইতিমধ্যে সেইটোৰ ওপৰত এই কেছ চলি আছে এই তদন্ত চলি আছে আমি তেখেতৰ 3 পুৰুষৰ কথা ইতিমধ্যে বিভিন্ন ৰাভা সংগঠনৰ যোগেদি আমি খবৰ পাইছোঁ বা তেখেতসকলে ইতিমধ্যে কৈছে টংকেশ্বৰ ৰাভাৰ পিতৃ সীতাৰাম শৰণীয়া তেখেতৰ ককাক হীৰা গহীন শৰণীয়া তেখেতৰ আজু ককাক লাওমূৰা শৰণীয়া এইবিলাক কিয় তেখেত যদি শৰণীয়া জনগোষ্ঠী হয় তেনে কেনেদৰে ৰাভা হাছঙত তেখেতে আজি এই দায়িত্ব লৈ তেখেতসকলে কাম কৰি আছে এতিয়া সাংবিধানিক পদত তেখেতে অধিষ্ঠিত হৈ আছে এইবিলাকৰ ওপৰতো কিন্তু এনকুৱাৰী চলি আছে বা হৈ আছে গতিকে তেখেতে অতিভক্তি চোৰ লক্ষণ হোৱাৰ কাৰণে বেছিকৈ তেখেতে ক'ব বিচাৰিছে আমি কৈছোঁ যে আপোনাৰ এইবিলাকৰ বিষয়বস্তুত আমি লাগি থকাৰ প্ৰয়োজন নাই আপুনি নিজকে মুখ্যমন্ত্ৰী খুব ঘনিষ্ঠ বুলিও কয় আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপুনি যদি তেখেতৰ দৰে ব্যক্তিজনক যদি ঘনিষ্ঠ বুলি ভাবে সেইজনৰ যোগেদি কিন্তু আপুনি ৰাইজৰ মাজত সোমাব নোৱাৰিব গতিকে আপুনি সময় থাকোঁতেই তেখেতক বুজাই দিয়ক যে আহোম জনগোষ্ঠীৰ পিছত বা 6 জনগোষ্ঠীৰ পিছত লাগি থাকিব নালাগে আৰু আপুনি আত্মহত্যাৰ দৰে কথা কৈ আমাৰ যিসকল লোকক আপুনি আহোম জনগোষ্ঠীৰ লোকসকলক বা 6 জনগোষ্ঠীৰ লোকক আপুনি কথা ক'ব বিচাৰিছে আহোম জনগোষ্ঠীৰ লোকসকলে এই কথাবিলাক শুনাৰ পাছত খঙত জ্বলি পকি আছে আৰু তেখেতসকলে আহোম জনগোষ্ঠীৰ বিভিন্ন ছাইডৰ পৰা বিভিন্ন দিশৰ পৰা আমালৈ প্ৰশ্ন নিক্ষেপ কৰিছে যে আপোনালোকে এখন সংগ্ৰাম আয়োজন কৰক যিখন সংগ্ৰাম জনজাতি ভাইসকলৰ বিৰুদ্ধে হ'ব লাগে আমি কিন্তু বুজা পৰা আৰু আমি বিজ্ঞ বুলি আমি নিজকে নকওঁ যদিও আমি কিঞ্চিত মানুহ হ'লেও আমাৰ জ্ঞান আছে গতিকে আমি ৰাইজক আমি বুজাই ৰাখিছোঁ যে আপোনালোকৰ ধৈৰ্যৰ সীমা পাৰ হ'ব নালাগে ধৈৰ্য ধৰক তেনেকুৱা ধৰণৰ কথা হয়তো সভা সমিতিয়ে কোনোবা এজন ব্যক্তিয়ে ক'লে কাৰণেই অন্যান্য সকলোৱে কৈছে তেনেকুৱা কথা নহয় আমি তেনেকুৱা বিৰুদ্ধাচৰণ কৰি আন্দোলন নকৰোঁ কিন্তু আজি আমি লাজ পাইছোঁ যে আপোনালোকে জনজাতি ভাইসকলে কিন্তু ৰাইজে যদি 10 তাৰিখৰ আন্দোলনটো স্বতঃস্ফূৰ্তভাৱে কৰিলেহেঁতেন আমাৰ ক'বলগীয়া নাছিলে আপোনালোকে বিদগ্ধ নেতাসকলে সকলোৱে মিলি আমাৰ বিৰুদ্ধাচৰণ কৰি
আপোনালোকে আন্দোলন আৰম্ভ কৰিছে গতিকে উদূৰ ভৱিষ্যতে তেনেকুৱা হ'ব নালাগে আৰু যদি তেনেকুৱা হৈ থাকে আমিও কিন্তু আন্দোলনবিলাক তেনেকুৱা ধৰণৰ ৰাইজৰ মাজত নিবলৈ বাধ্য হ'ম আৰু এইবাৰ ৰাইজেও কৈছে যে অন্য পন্থাই ল'ম গতিকে আপোনালোকে সময় থাকোঁতেই সহ অৱস্থান কৰা আমাৰ 6 জনগোষ্ঠীৰ লগত আৰু অসমৰ সুৰক্ষিত স্বাৰ্থত আমাৰ দাবীৰ প্ৰতি আপোনালোকে সহযোগ কৰক আমি সদায় লগত থাকিম আমি ট্ৰাইবেল সংঘ সভাপতি আদিত্য খাকলেৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ 6 জনগোষ্ঠী এটা কথা যে 6 জনগোষ্ঠী জনজাতিকৰণ হ'লে ৰাজ্যখন বাচিব বুলি কোৱা হয় বৰ্তমানৰ যিটো পৰিৱেশ আচলতে অসমৰ যিটো পৰিৱেশ যদি 6 জনগোষ্ঠী জনজাতিকৰণ কৰা যায় অসমখন এখন ট্ৰাইবেল ষ্টেটলৈ পৰিণত হ'ব ইও এটা বৰ্তমানৰ প্ৰেক্ষাপটত এটা ভাল দিশ হিচাপে অসমৰ খিলঞ্জীয়া মানুহ সুৰক্ষিত হ'বৰ কাৰণে ভাল দিশ হিচাপে বিবেচিত কথা কৈ থকা হয় ট্ৰাইবেল ষ্টেট বুলি ভাৰতীয় সংবিধানত কোনো ধাৰণা নাই তেনেকুৱা ধৰণৰ কোনো কনচেপশ্যন তাতে নাই কোনো প্ৰভিজন তাত ৰখা হোৱা নাই ট্ৰাইবেল পপুলেটেড ষ্টেট বা জনজাতি অধ্যুষিত ষ্টেট আছে আৰু সেই ষ্টেটবিলাকৰ কাৰণে বিশেষ কিছুমান সা সুবিধা প্ৰদান কৰা হৈ আছে কিন্তু জনজাতি ৰাজ্য হিচাপে আজিও কোনো এটা ৰাজ্য ঘোষিত হোৱা নাই আৰু ইয়াতে মূল কথাটো হ'ল সংখ্যাৰ কথা ডেমক্ৰেচিত সদায় নাম্বাৰ গেম হয় বৰ্তমানে স্বীকৃত 14টা জনজাতীয় জনগোষ্ঠীৰ জনসংখ্যা খুব বেছি 40 লাখ কিন্তু আজি আহোম মৰাণ মটক কোচ ৰাজবংশী চুতীয়া আদিবাসী বা চাহ জনজাতি কোচ ৰাজবংশীসকলৰ জনসংখ্যা অলমষ্ট 2 কোটি তাৰমানে 2/3 টোটেল পপুলেশ্যনৰ অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 2/3 জনসাধাৰণ জনসংখ্যা এক জনবহুল আৰু তেওঁলোকৰ লগত বৰ্তমানৰ মানে 40 লাখ ছেটেল ট্ৰাইবে কেতিয়াও ফেৰ মাৰিব নোৱাৰে কেতিয়াও কম্পিট কৰিব নোৱাৰে ফলত কি হ'ব ট্ৰাইবেল ষ্টেট ডিক্লেয়াৰ হ'লেও আমি ডিপ্ৰাইভ হৈয়ে থাকিম আমাৰ যি ৰিপ্ৰেজেণ্টেশ্যন আছিলে সেই ৰিপ্ৰেজেণ্টেশ্যনবিলাক ক্ৰমান্বয়ে আমাৰ নাইকিয়া হৈ যাব হয় খাকলে আপুনি লাইনত থাকক মই পুনৰ মিলন বুঢ়াগোহাঁইৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ মিলন বুঢ়াগোহাঁই আপোনাক মই বিদায় দিব লাগিব আমাৰ কিছু কাৰিকৰী অসুবিধাৰ কাৰণে মিলন বুঢ়াগোহাঁই আপোনাক বিদায় দিয়াৰ আগতে আপোনাক ক'বলৈ বিচাৰিছোঁ যে বাৰে বাৰে কৈ থকা হৈছে 40 লাখৰ কথা 2 কোটিৰ কথা বাৰে বাৰে কৈ থকা হৈছে তেওঁলোকৰ যিবোৰ অধিকাৰ তেওঁলোকৰ যিবোৰ সুবিধা সেইবিলাক আৰু তেওঁলোকৰ ৰাজনৈতিক অধিকাৰৰ পৰা আদি কৰি সকলোখিনি আনকি দীপেন বৰুৱাই খুব আগলৈ গৈ গৈছে নিশ্চিন্ন হৈ যাব বুলি কৈছে সকলোখিনি জনগোষ্ঠী যে গীতি আছে বৰ্তমানৰ 14টা জনজাতি দুখৰ বিষয় এইটোৱেই যে তেখেতসকলে কেৱল নিজৰ চৰকাৰী কেইটামান সুবিধা চাকৰি বাকৰি আৰু অন্যান্য বিষয়বস্তুৰ কথা চিন্তা কৰি আহিছে সমগ্ৰ অসমখনৰ কথা চিন্তা কৰা নাই আৰু অসমত বসবাস কৰা অন্যান্য জাতি জনগোষ্ঠীক তেখেতসকলে সহোদৰ হিচাপে চিন্তা নকৰে বা নাভাবে গতিকে তেখেতসকলে কেৱল নিজক লৈ ব্যস্ত হৈ আছে গতিকে অসমৰ কথা যদি চিন্তা নকৰে তেন্তে তেখেতসকলৰ পিছত লাগি থকাৰ কিবা যুক্তি আছে বুলি আমি ভবা নাই কিন্তু আমি এতিয়াও আশাবাদী যে তেখেতসকলে এই কথাবিলাক বুজি পাব আৰু সময় থকালৈকে সময় উকলি যোৱাৰ প্ৰাক মুহূৰ্তত বুজি পায় সকলো জনগোষ্ঠী উত্তৰণৰ চিন্তা কৰি অসমৰ কাৰণে চিন্তা কৰিব বুলি আমি বিশ্বাসী আৰু আমাৰ আহোম জনগোষ্ঠীৰ ৰাইজে ইতিমধ্যেই এই সংগ্ৰামখনৰ পৰা যথেষ্ট কিন্তু আৱেগিক হৈ আছে আৰু যথেষ্ট ক্ষোভিত হৈ আছে এই কথাটো বুজাই দিছোঁ আমাৰ টাইহোম ছাত্ৰ সন্থাই ইতিমধ্যে জনজাতিকৰণৰ দাবী কৰি অসমৰ বিভিন্ন প্ৰান্তত আমি সংগ্ৰাম আৰু আন্দোলন কৰি আহিছোঁ প্ৰতিবাদ কৰি আহিছোঁ দ্বিতীয় ফেজৰ আন্দোলন আমাৰ কাইলৈৰ পৰা তিনিচুকীয়াত কাইলৈ আমাৰ বৃহৎ গণ সমাৱেশ আমাৰ আছে কাইলৈ তিনিচুকীয়াতো হ'ব সেই পৰিৱেশতো সেই সমাৱেশতো কিন্তু আমাৰ যিসকল ৰাইজ থাকিব সেই ৰাইজেই কিন্তু আমাক এই প্ৰশ্নবাক্যবিলাক কৰিব গতিকে আমি আজি এটা আশা কৰিম যে তেখেতসকলে এনেকুৱা ধৰণৰ বক্তব্যবিলাকৰ পৰা যে কোনোবা আজি টংকেশ্বৰ আবাই হওক বা অন্যান্য ব্যক্তি দিয়া বক্তব্যবিলাক যে তেখেতসকলৰ সকলোৰে মিলিত বক্তব্য নহয় এই কথাটো বুজাই দিব লাগে আৰু বিশেষকৈ টংকেশ্বৰ আবা ডাঙৰীয়াই কিন্তু আহোম জনগোষ্ঠীৰ লোকৰ আগত অপমান কৰাৰ কাৰণে ক্ষমা খুজিব লাগে যদি ক্ষমা নোখোজে কাইলৈ সমাৱেশৰ পৰা ধৰি অসমৰ বিভিন্ন প্ৰান্তত 23 তাৰিখলৈকে আমাৰ যি কাৰ্যসূচী আছে এই কাৰ্যসূচীবিলাকত কিন্তু সকলোৱে প্ৰত্যুত্তৰ দিব আৰু তেতিয়া আপোনালোকে এই কথাটো ক'লে নহ'ব যে ভাতৃঘাতী সংঘৰ্ষৰ দিশে গতি কৰাত কিন্তু টাইহোম ছাত্ৰ সন্থাই সহযোগিতা কৰিছে কাৰণ এয়া আমাৰ বক্তব্য নহ'ব ৰাইজৰ বক্তব্য হ'ব গতিকে এই কথাখিনি বুজাই দিছোঁ আৰু সকলোৱে বুজাটো ভাল কাৰণ ৰাইজই জনসাধাৰণক লৈ আমি ৰাইজৰ অভিভাৱকত্বত কাম কৰি আছোঁ আপোনালোকেও ৰাইজক লৈ কাম কৰি আছে আমি আপোনালোকৰ অনিষ্ট হোৱাটো নিবিচাৰোঁ আপোনালোকে আমাৰ অনিষ্ট হোৱাটো নিবিচাৰোঁ আমি কামনা কৰিম এইখিনিকে ক'লোঁ আৰু ইয়াৰ পিছত যাতে আপোনালোকে এজন বিজ্ঞ অধ্যয়নপুষ্ট ব্যক্তি হিচাপে জনগোষ্ঠীবিলাকৰ মাজত বিভেদ অনাৰ তেনেকুৱা ধৰণৰ বক্তব্য যাতে নিদিয়ে তাৰ প্ৰতি মই পুনৰবাৰ আহ্বান জনাইছোঁ হয় মিলন বুঢ়াগোহাঁই আপোনাক ধন্যবাদ জনাইছোঁ মিচিং জনগোষ্ঠী সংগঠন TMKটিৰ সভাপতি তিলক দলে হৈছে তিলক দলে আপুনি শুনা পাইছে এবাৰ কেইবাবাৰো আপোনাক চেষ্টা কৰা হৈছে শুনা পাইছে আপুনি তিলক দলে ডাঙৰীয়া
শুনা পাইছো দাদা কওক সুনীল দা বৃহৎ সমাৱেশ পাতিলে আৰু এই সমাৱেশ পতাৰ পিছতে এতিয়া 6 জনগোষ্ঠীৰ মাজত এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু আপোনালোকৰ কিছুমান নেতা বিশেষকৈ টংকেশ্বৰ ৰাভাই যি ধৰণৰ কথা কালি উদ্যাত ভাষণৰ মাজত যি ধৰণৰ কিছুমান বিশেষ জনগোষ্ঠীক লক্ষ্য কৰি ল'লে সেই লৈ এতিয়া এটা সংঘাতময় পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে তিলক দলে ডাঙৰীয়া এনে কোনো সংঘাত পৰিস্থিতি নহয় আমি আমাৰ অধিকাৰৰ কথা কৈছো আৰু তেখেতসকলৰ অধিকাৰৰ কথা কৈছে আমি যোৱাকালি সমাৱেশৰ জৰিয়তে অসম চৰকাৰ ভাৰত চৰকাৰক আমাক সুৰক্ষা আমাৰ অধিকাৰৰ কথাহে আমি সমাৱেশৰ জৰিয়তে আমি জনাইছো ইয়াতে কোনো সংঘাত হোৱাৰ প্ৰশ্ন নাহে আৰু এতিয়া মিলন দাই যেটো কথা কৈ গৈছে যে সংঘাত হোৱাৰ সম্ভাৱনা আছে সংঘাত হোৱাৰ কোনো সম্ভাৱনা নাই আমি এখেতসকলে যিমানবোৰ গণসমাৱেশ বা এখেতসকলে যিবোৰ আন্দোলন প্ৰগ্ৰাম লৈছে সেই প্ৰগ্ৰামবোৰত আমাৰ আদিত্য দাক তেখেতসকলে টাৰ্গেট কৰি লৈছে যে আদিত্য খাকলাৰীয়ে যে এখেতসকলৰ 6 কমিউনিটিৰ এসটি হোৱাটো বাধা দি আছে এনে এটা বক্তব্য তেখেতসকলে আৰম্ভ কৰিছে তো এই আৰম্ভ কৰাটোক আমি এনসাৰ কেতিয়াও দিয়া নাই আমি যোৱাকালি গণসমাৱেশৰ জৰিয়তে আমি অসম চৰকাৰ ভাৰত চৰকাৰকে অৱগত কৰিছো আৰু অসমত থকা যিসকল ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দলসমূহৰ 25 নৱেম্বৰ তাৰিখে যেটো বিধানসভাত 6 কমিউনিটিৰ প্ৰতিবেদন দাখিল হ'ব সেই প্ৰতিবেদনৰ সময়ত অকল 6 কমিউনিটিকে আপোনালোকে সহযোগ নকৰি আমাৰ এসটি সকল যি এসটি এতিয়া 40 লক্ষ এসটি আছে এই 40 লক্ষ এসটিৰ পক্ষত ক'ব নাই সেই কথাটোকে আমি যোৱাকালি আমাৰ গণসমাৱেশৰ জৰিয়তে আমি অসমত থকা বিজেপি হওক কংগ্ৰেছ হওক বা অন্যান্য যি ৰাজনৈতিক দলসমূহ আছে সেই ৰাজনৈতিক দলসমূহৰ প্ৰতি আমাৰ আহ্বান আছে তো যিসকলে এতিয়া ক'ব বিচাৰিছে এতিয়াৰ পৰা সংঘাত আৰম্ভ হ'ব আমি তেতিয়া সংঘাত বিচৰা নাই আমি আমাৰ অধিকাৰৰ সুৰক্ষাৰ কথা আমি চৰকাৰৰ ওচৰত আমি উপস্থাপন কৰিছো আৰু চৰকাৰক আমি আহ্বান জনাইছো সুনীল দা হয় তিলক দলে আপুনি লাইনত মই দিগন্ত তামুলী ওচৰলৈ যাব বিচাৰিছো দিগন্ত তামুলী আপোনাৰ 6 জনগোষ্ঠীয়ে বাৰে আদিত্য খাকলাৰীক আক্ৰমণ কৰাৰ অভিযোগ তুলিছে তিলক দলে ডাঙৰীয়া আৰু সংঘাতৰ এটা পৰিৱেশৰ কথা কোৱা হৈছে কাৰণ কথা বতৰাবোৰ যি ধৰণে কৈছে তেওঁলোকে কৈছে যে সংঘাতৰ কথা নাহে মিলন বহাগোহাঁই যি ধৰণে কৈ গৈছে বা তেনেকুৱা ধৰণৰ এটা কথা কৈছে কিন্তু আদিত্য খাকলাৰীক আপোনালোকে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লয় বুলি তেওঁলোকে কৈছে কাৰণ এতিয়া নেতা আক্ৰমণৰ লক্ষ্য এটা যেন প্ৰক্ৰিয়া চলিছে তেনেকুৱা লাগিছে দিগন্ত তামুলী নহয় চাওক আদিত্য খাকলাৰী ডাঙৰীয়াক ব্যক্তিগতভাৱেতো কোনো আক্ৰমণ কৰা নাই আমিতো কোনোদিন তেখেতক ব্যক্তিগতভাৱে আক্ৰমণ কৰা নাই তেখেতে ট্ৰাইবেল সংঘ হৈ ৰিপ্ৰেজেণ্ট কৰোঁতে কেতিয়াবা কথা কওঁতে তেখেতক সেই কথাৰ ওপৰত হয়তো যুক্তি প্ৰদৰ্শন কৰা হৈছে আমিতো আদিত্য খাকলাৰী ডাঙৰীয়াক ব্যক্তিগত আক্ৰমণ কৰা নাই তেনেকুৱা এটা প্ৰমাণ কোনোবাই দিব পাৰিব নেকি আমি এটা কথাই বাৰম্বাৰ কৈ আছো যে আপোনালোকৰ যি ক্ষতি হ'ব পৰা আশংকা কৰিছে সেইটো আপোনালোকে প্ৰতিবাদ কৰিছে সেইটো আপোনালোকৰ অধিকাৰ আমি তাত সন্মান জনাওঁ কিন্তু আপোনালোকে কেতিয়াও অইন জনগোষ্ঠীক জনজাতিখন দিব নালাগে এনেধৰণৰ কথাটো কোৱা কথাখিনি আমি বিৰোধিতা কৰিছোঁ আৰু সেই কথাটো আমি যুক্তিসংগতভাৱে কৈছোঁ গতিকে এতিয়া যদি আমাক কোৱা যায় পপুলাছ জনগোষ্ঠী এটা কথা খুব তেখেতসকলে কৈ থাকে বিশেষকৈ আদিত্য খাকলাৰী ডাঙৰীয়া এতিয়া যুক্তিৰ ক্ষেত্ৰতে কথাটো ক'বলগীয়া হৈছে যে খুব পপুলাছ বুলি কোৱা হৈছে পপুলাছ এণ্ড এডভান্স বুলি কোৱা হৈছে এই পপুলাছ আৰু এডভান্সটো কোনে ঠিক কৰিব পপুলাছ বুলি কোনো কথা সংবিধানত উল্লেখ নাই যে জনসংখ্যা কম হ'লে দিব পৰা যায় বেছি হ'লে দিব পৰা নাযায় এনেধৰণৰ সংবিধানত কোনো উল্লেখ নাই আৰু এডভান্সটো কোনে নিৰ্ণয় কৰিব ভাৰত চৰকাৰ কিছুমান এজেঞ্চিয়ে নিৰ্ণয় কৰিব অসম বিধানসভাই নিৰ্ণয় কৰিব অসম বিধানসভাই 6 জনগোষ্ঠীৰ সপক্ষে তেখেতসকলে প্ৰস্তাৱ লৈছে তাৰপাছত আমাৰ RGA প্ৰস্তাৱ লৈছে নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবছে লৈছে কেন্দ্ৰীয় কেবিনেটে 2019 চনৰ 9 জানুৱাৰীত সপক্ষে ডিচিশ্যন লৈছে তাৰপাছত ৰাজ্যসভাত বিল উত্থাপন হৈছে এই কথাবিলাক আমাক মানে এডভান্স হোৱা হ'লে আমাক দিলেহেঁতেন নেকি
ইমানখিনি ষ্টেপ পাছ কৰাই দিলেহেঁতেন জানো গতিকে সেইবিলাক কোনে নিৰ্ধাৰণ কৰিব সেইবিলাক গভৰ্ণমেণ্ট এজেঞ্চিয়ে নিৰ্ধাৰণ কৰিব গতিকে তেওঁলোকে গভৰ্ণমেণ্টক কৈছে আমাক ক'বলগীয়া নাই কিন্তু আমাৰ জনজাতিকৰণ নিদিব আমাৰ বিৰুদ্ধে আন্দোলন কৰিব সেই কথাবিলাকৰ যদি প্ৰত্যুত্তৰ দিবলৈ যাওঁতে তেওঁলোকক আক্ৰমণ কৰা বুজায় তেতিয়াহ'লেতো আমি নিৰূপায় আমি কেতিয়াও ব্যক্তিগতভাৱে আক্ৰমণ কৰিব বিচৰা নাই আনকি আদিত্য খাকলাই ডাঙৰীয়াকে প্ৰমুখ কৰি সেই আমাৰ এই জনজাতীয় নেতৃত্বৰ লগত অসম চৰকাৰ আৰু আমাৰ টাই আহোম জনগোষ্ঠীৰ এখন ত্ৰিপাক্ষিক বৈঠকো হৈছে আমি চৰকাৰক যথেষ্ট আমি হেঁচা প্ৰদান কৰিছোঁ কাৰণ চৰকাৰ হ'ল আমাৰ অভিভাৱক সকলোৱে চৰকাৰে মধ্যস্থতা কৰি এই বিষয়ে সমাধান কৰিব লাগে সেই কথা বাৰম্বাৰ আমি কৈ আহিছোঁ চৰকাৰক লৈ আমি এবাৰ বহিছোঁ আৰু সেই সময়ত বহু প্ৰস্তাৱ আমি দিছোঁ খুব সম্ভৱ তিলক দলে ডাঙৰীয়াও সেই নিশ্চয় মানে সভাখনত তেখেত উপস্থিত আছিল আদিত্য খাকলাই ডাঙৰীয়াও উপস্থিত আছিল আমি এই কথাবিলাক বাৰম্বাৰ আমি কৈছোঁ আমি কেতিয়াও সংঘাত বিচৰা নাই গতিকে আমি ব্যক্তিগত আক্ৰমণ কৰা নাই আৰু ব্যক্তিগত আক্ৰমণ কৰাটো উচিত নহয় আৰু ব্যক্তিগত আক্ৰমণ এই পৰ্যায়ত গৈ যিটো মানে আনপাৰ্লিয়ামেণ্টাৰী বুলি কোৱা যায় যিটো অসহ্যজনক বুলি কোৱা যায় এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে যদি 6 জনগোষ্ঠীয় কোনোবা নেতৃত্বই যদি ভুলতেও তেনেকুৱা কিন্তু আজিলৈকে আমাৰ দৃষ্টিত পৰা নাই যে আদিত্য খাকলাই ডাঙৰীয়াক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে কিন্তু তেওঁলোকৰ নীতিৰ বিৰুদ্ধে সমালোচনা কৰিব পাৰে এইটো বেলেগ কথা আজি 6 জনগোষ্ঠীয় নেতৃবৃন্দই কিবা এটা ক'বলৈ যাওঁতে নেতৃবৃন্দৰ মুখৰ যিটো উক্তি সেই উক্তিৰ ওপৰত ক'বলৈ যাওঁতে হয়তো নেতাজনৰ নাম ল'বলগীয়া হ'ব পাৰে কাইলৈ 6 জনগোষ্ঠীয় কোনোবা এজন নেতাৰ উক্তিৰ বিৰুদ্ধে যদি ক'বলৈ যাবলগীয়া হয় সেই উক্তি যুক্তি সহকাৰে খণ্ডন কৰিবলৈ যাওঁতে হয়তো তেখেতৰ উক্তিটো ক'বলৈ যাওঁতে সেই মানে ব্যক্তিজনৰ হয়তো নামটো ল'বলগীয়া হ'ব পাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে ব্যক্তিগতভাৱে আক্ৰমণ কৰিব কিন্তু তাৰ পাছতো যদি ক'ৰবাত যদি কোনোবাই আমাৰ এতিয়ালৈকে চকুত পৰা নাই কোনোবা 6 জনগোষ্ঠীয় নেতৃবৃন্দই যদি ব্যক্তিগতভাৱে কোনোবাই জনজাতীয় নেতাক ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰিছে সেইটো কেতিয়াও উচিত নহয় আৰু জনজাতীয় নেতৃত্বও এই 6 জনগোষ্ঠীৰ কোনো নেতাৰ বিৰুদ্ধে ব্যক্তিগত আক্ৰমণ কৰাটো উচিত নহয় বুলি ভাবোঁ কাৰণ আৰু লগতে আমি ইটো জনগোষ্ঠীয়ে সিটো জনগোষ্ঠীৰ বিৰুদ্ধে কোৱাটো আমি উচিত নহয় বুলি ভাবোঁ কাৰণ আমি সকলো সহাৱস্থান কৰি আছোঁ আৰু আমাৰ এই জনজাতি ভাইসকলৰ লগত প্ৰত্যেকটো জনগোষ্ঠী আমি সহাৱস্থান কৰি আছোঁ আপুনি এতিয়া কোচ ৰাজবংশীসকলে যেনেধৰণে বড়োলেণ্ডত সহাৱস্থান কৰি আছে আমি মিচিং ভাইসকলৰ লগত উজনিত আমি সহাৱস্থান কৰি আছোঁ আমি সকলো মিলিজুলি আছোঁ গতিকে সেই ক্ষেত্ৰত আমি কেতিয়াও এই সাম্প্ৰদায়িক যিটো আমাৰ সম্প্ৰীতি এইটো কেতিয়াও আমি বিনষ্ট হ'বলৈ দিয়া নাই আজি বড়োলেণ্ড দিওঁতে বড়োলেণ্ড দিছিলে নেকি তেওঁলোকেতো কেতিয়াও আপত্তি কৰা নাছিলে তিলক দলে ডাঙৰীয়া আপোনাক বিদায় দিম আপুনি কিবা ক'ব নেকি তিলক দলে ডাঙৰীয়া সুনীল দা আমি মাত্ৰ ক'ব বিচাৰিছো যে আমাৰ যিবোৰ দাবী আছে সেই দাবীবোৰক আমি যুক্তি সহকাৰে আমিও উপস্থাপন কৰিছো আৰু সেই যুক্তিত আমি ইতিমধ্যে আমাৰ আদিত্য দাই কৈ গৈছে ব্যক্তিগত লেভেলত কাকো আক্ৰমণ কৰিব নালাগে এইটো আমাৰো দাবী আমাৰো সহমত আছে কিন্তু কোনোবা 6 জনগোষ্ঠীৰ কোনোবা মুৰব্বীয়ে সেইটো টিভিত বাজি আছে সেই কোৱাবোৰকো 6 জনগোষ্ঠীৰ মুৰব্বীসকলে বন্ধ কৰাব লাগে মানে আমি ক'ব বিচাৰিছো আমাৰ নিজৰ দাবীবোৰ আছে সেই দাবীবোৰক আমি চৰকাৰৰ ওচৰত উপস্থাপন কৰিম চৰকাৰে যি ব্যৱস্থা কৰিব চৰকাৰী ব্যৱস্থাৰ জৰিয়তে কালি টংকেশ্বৰ বাবাই আহোম জনগোষ্ঠীক যি ধৰণৰ লক্ষ্য কৰি ক'লে যে মই আহোম হোৱা হয় ছুইচাইড কৰিলোহেঁতেন লাজ লগা কথা এইটো জানো যুক্তিসংগত হয় দাদা সুনীল দা সেই কথাটোক আমিও নিজক আমি গোটেই চিচিটো আৰু সেই কথাটোৰ ওপৰত আমি বিশ্লেষণ কৰিম কিন্তু এইটো যোৱাকালি এটাই আমাৰ সমাবেশ কিন্তু আজি একমাহ নহয় এনেকে ৰাজহুৱাভাৱে টংকেশ্বৰ বাবাই সেই কথা ক'ব লাগিছিল জানো নিশ্চিতভাৱে নালাগিছিল সেই কথাবোৰক আমি আলোচনা কৰিম সেই কথাবোৰক আমি ব্যৱস্থা কৰিম কিন্তু দাদা সুনীল দা তেখেতসকলে এইটো উচতনি দিছে সকলোৱে নীৰৱে সমৰ্থন কৰিছে আমি পোনে যাবলৈ বিচাৰিছোঁ সদৌ অসম চাহ জনজাতি সন্থাৰ সভাপতি চমুকৈ আচ্ছাৰ সাধাৰণ সম্পাদক সুনীল তিৰ্কীৰ ওচৰলৈ সুনীল তিৰ্কী পলমকৈ হ'লেও আপোনাৰ লগত সংযুক্ত হৈছোঁ আৰু যি এটা পৰিৱেশ বৰ্তমানৰ প্ৰেক্ষাপট এফালে আপোনালোকৰ আন্দোলন আনফালে জনজাতি সংগঠনৰ আন্দোলন আপোনালোকৰ জনজাতিকৰণ নিদিয়াৰ আন্দোলন গতিকে দিয়া নিদিয়া জনজাতিকৰণৰ এই যি সংঘাতময় পৰিৱেশ এটা সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে আপুনি কি ক'ব বিচাৰে প্ৰথমতে সুনীল দা ধন্যবাদ জনাইছোঁ
জনজাতিকৰণ বিচৰাটো চাহ জনগোষ্ঠী ৰাইজে সদায় শান্তিপূৰ্ণভাৱে আন্দোলন কৰি আহিছে, চৰকাৰক দাবী জনাই আহিছে। আৰু চাহ জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠী শান্তিপূৰ্ণ এক আন্দোলন আমি কৰি আহিছোঁ আৰু দাবী জনাই আহিছোঁ। কথা হ'ল আজি এক সংঘাতৰ পৰিৱেশ, ট্ৰাইবেল সংঘই যেনেধৰণে মত প্ৰকাশ কৰিছে, তেওঁলোকৰ হুংকাৰ যেনেধৰণে প্ৰদান কৰিছে 6 জনগোষ্ঠীৰ ওপৰত, আমি চাহ জনজাতি ছাত্ৰ সন্থাই এটা কথাই কওঁ যে চাহ জনজাতি ছাত্ৰ সন্থাই চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যুক্তি সহকাৰে আমি সদায় ইয়াক আন্দোলনৰ জৰিয়তে আমি চৰকাৰক দাবী জনাই আহিছোঁ। কাৰণ আমাৰ চাহ জনজাতি লোকসকলৰ যি ক্ৰাইটেৰিয়া, জনজাতিকৰণৰ যি ক্ৰাইটেৰিয়া, সেই ক্ৰাইটেৰিয়া সম্পূৰ্ণভাৱে আমাৰ আছে। সেই ক্ৰাইটেৰিয়াক আগত ৰাখি আমি সদায় চৰকাৰক দাবী জনাই আহিছোঁ যে আমাক জনজাতিকৰণ লাগে। আৰু এই ক্ষেত্ৰত যদি ট্ৰাইবেল সংঘই বিচাৰে, আমি দেখিছোঁ, আমি সংবাদ মাধ্যমৰ যোগেদি দেখিছোঁ যে চাহ জনগোষ্ঠীৰ লোকসকলক তেওঁলোকে জনজাতিকৰণ দিয়াটো তেওঁলোকে নিবিচাৰে। আমি এটাই কথাই তেওঁলোকক আহ্বান জনাব বিচাৰোঁ যে চাহ জনগোষ্ঠীৰ ৰাইজে সাংবিধানিক অধিকাৰটো বিচাৰিছে। চাহ জনগোষ্ঠীৰ ৰাইজে সাংবিধানিক যি জনজাতিকৰণৰ যি প্ৰাপ্য, সেই প্ৰাপ্যটো বিচাৰিছে। কোনোবা ট্ৰাইবেল সংঘৰ পৰা বিচাৰি আনি তেওঁলোকে জনজাতিকৰণ বিচৰা নাই। চাহ জনগোষ্ঠী ৰাইজে সদায় এক শান্তিপূৰ্ণভাৱে আন্দোলন কৰি চাহ জনগোষ্ঠীৰ যি প্ৰাপ্য অধিকাৰটো তেওঁলোকে বিচাৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। আজি ট্ৰাইবেল সংঘই তেওঁলোকে আমি বহুকেইজন নেতাৰ পৰা আমি দেখা পাইছিলোঁ যে চাহ জনগোষ্ঠীৰ অধিক সংখ্যক জনসংখ্যা, তেওঁলোকৰ প্ৰায় 1 কোটি জনসংখ্যা, তেওঁলোকক যদি জনজাতিকৰণ দিয়া হয় তেতিয়া ট্ৰাইবেল সংঘৰ হয়তো বেছি সংখ্যক জনসংখ্যা থকা লোকসকলক জনজাতিকৰণ দিয়া নহ'ব লাগে, তেওঁলোকে মত প্ৰকাশ কৰিছে। আমি এটা কথাই তেওঁলোকক জনাওঁ যে এই জনগোষ্ঠীয় লোকসকলক কিন্তু চাহ জনগোষ্ঠীয় লোকসকলক বাৰম্বাৰ ঠগ প্ৰবঞ্চনা কৰি অহা হৈছে। বাৰম্বাৰ চৰকাৰ আহিছে, বিভিন্ন চৰকাৰ আহিছে, এই চৰকাৰে এই জনগোষ্ঠীৰ লোকসকলক ঠগ প্ৰবঞ্চনা কৰি 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 আজি কম সংখ্যক জনসাধাৰণে গৈ গৈ আজি লক্ষাধিক জনসংখ্যালে পৰিপূৰ্ণ হৈছে। আৰু আজিও যদি সেই ঠগ প্ৰবঞ্চনা কৰি এই চৰকাৰখনে ৰাখিব বিচাৰে, নিশ্চিতভাৱে এটা কুটি ঘৰত অতিক্ৰম কৰিব এই জনগোষ্ঠীটোৱে। কিন্তু নিজৰ প্ৰাপ্য অধিকাৰ আমি সদায় বিচাৰি থাকিম, নিজৰ প্ৰাপ্য অধিকাৰক আমি সদায় দাবী জনাই আহিম। আৰু সেইকাৰণে আমি 25 নৱেম্বৰ দিনটো অসম চৰকাৰক আমি দাবী জনাই আহিছোঁ। 25 নৱেম্বৰটো কিন্তু আমাৰ অন্তিম এক দাবী থাকিব। 25 নৱেম্বৰটো সংবিধানিক বিধেয়কৰ জৰিয়তে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ যি প্ৰতিবেদন, তেওঁলোকে সেই প্ৰতিবেদন লিষ্টত আমাৰ নাম লিপিবদ্ধ কৰা আমি বিচাৰিছোঁ। কোনোবাই যদি আমাৰ এই জনজাতিকৰণ হোৱাৰ কথাটোক লৈ যদি কোনোবাই হুংকাৰ প্ৰদান কৰিব বিচাৰিব, আমি কিন্তু তেনেকুৱা হুংকাৰক আমি কোনোদিনে ভয় খোৱা নাছিলোঁ, আৰু এতিয়া বৰ্তমান আমি ভয় নাখাওঁ। আজি আমি দেখিছোঁ আহোমসকলকো হুংকাৰ প্ৰদান কৰিছে, চাহ জনগোষ্ঠীৰ লোকসকলকো হুংকাৰ প্ৰদান কৰি আহিছে। তেনে হুংকাৰ কিন্তু আমি এই লোকসকলক কৈ দিব বিচাৰোঁ, আমি সদায় শান্তিপূৰ্ণভাৱে নিজৰ জনজাতিকৰণ তথা প্ৰাপ্য অধিকাৰৰ হকে আমি সদায় শান্তিপূৰ্বকভাৱে আন্দোলন কৰি আমি জনজাতিকৰণ বিচাৰি অহা হৈছে। হয় হয় সুনীল টিকি, আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে। আমি দীপেন বড়োৰ ওচৰলৈ যাব বিচাৰিছোঁ। দীপেন বড়ো, উপায় কি? এই গোটেই সংঘাতময় এটা পৰিৱেশ সৃষ্টি হোৱাৰ যি আশংকা, তাৰ উপায় কি ভাবে আপুনি? দীপেন বড়ো। নাই, উপায়টো সাংবিধানিক ব্যৱস্থাৰ মাজত আইনে যি কয় আৰু আইনৰ অধীনত বৰ্তমানৰ জনজাতিসকলক তেওঁলোকৰ যি অৱস্থা, বৰ্তমানৰ স্থিতি, বৰ্তমান তেওঁলোকে বা আমি নিজে বহুত ক্ষেত্ৰত এতিয়াও পিছপৰা, এই ক্ষেত্ৰটো সুৰক্ষিত কৰি ৰখাৰ চৰকাৰৰ দায়িত্ব। ট্ৰাইবেল বেলেন ব্লক, মই এইটো স্পষ্ট কৰিব বিচাৰোঁ, আজিৰ তাৰিখত ট্ৰাইবেল বেলেন ব্লক আজি আহোমে প্ৰটেক্টেড ক্লাছ হিচাপে সন্নিৱিষ্ট হ'ল। আজি মৰাণ, মটক, চুতীয়া তেওঁলোকক মানে বিশেষ এটা অগ্ৰাধিকাৰ দি পেলাই শদিয়া ট্ৰাইবেল বেলেন ব্লক, মৰখুং চেলেক বা তিৰাপ ট্ৰাইবেল বেলেন ব্লক, বালিপাৰা বেলেন ব্লকত তেওঁলোকক সন্নিৱিষ্ট কৰা হ'ল। কিয়নো অৰিজিনেলি ট্ৰাইবেলসকলৰ যিখিনি বেলেন ব্লক আছিল, সেই বেলেন ব্লকত চিডিউল কাষ্ট, আদিবাসী, চাওতাল বা আমাৰ নেপালী গ্ৰেজুৱেটছ এণ্ড কাল্টিভেটৰ, বৰ্তমান এইটো গোৰ্খা নামাকৰণ দিয়া হৈছে, কোচ ৰাজবংশী আনডিভাইডেড গোৱালপাৰা। তো তেনেকুৱাকৈ তেওঁলোকক মানে পৰ্যায়ক্ৰমে যি প্ৰটেক্টেড ক্লাছ এই আছিল,
আৰু নতুনকৈ আহোম মৰাণ মটক চুতীয়াক ইয়াত সন্নিৱিষ্ট কৰা হৈছে আমি দেখিবলৈ পাইছোঁ চাহ জনগোষ্ঠীৰ কাৰণে মেডিকেল ইঞ্জিনিয়াৰিঙৰ বিশেষ প্ৰাধান্য দি পেলাই তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে কোটা প্ৰদান কৰা হৈছে অসম চৰকাৰে তো ইকনমিক আৰু আন আন যিখিনি প্ৰিভিলেজ আছে ছ'চিয়েল হয় কিছু জনগোষ্ঠী বা যিসকলে জনজাতি বিচাৰিছে তেওঁলোকে কিছু কিছু অঞ্চলত পিছপৰা আৰু তাৰ কাৰণে অন্য এটা উপায়ো আছে ৭৮টা বছৰ স্বাধীনতাৰ এই কালত এই সময়ছোৱাত যে কিয় এই জনগোষ্ঠীক মানে বঞ্চিত কৰি ৰাখিলে কিয় এই জনগোষ্ঠীসমূহক বিভিন্ন দিশত কিয় আগুৱাই লৈ যোৱা নহ'ল অকল যে শিডিউল ট্ৰাইব দিলেহে অনুসূচীকৰণ কৰিলে বা তেওঁলোকক জনজাতি মৰ্যাদা দিলেহে যে আগুৱাই যাব সেই কথাটো মানে কেতিয়াও মানে বাস্তৱ নহয় ইয়াৰ বহুত ৰাস্তা আছে কাৰণ আহোম এটা ৰজা বংশ এটা ৬০০ বছৰীয়া ৰাজ্য তেওঁলোকে চলাইছিল বিভিন্ন সময়ত তেওঁলোকৰ পৰা মুখ্যমন্ত্ৰী পদবীত তেওঁলোকে অধিষ্ঠিত হৈছে যদি আজি তাৰিখত কোচ ৰাজবংশীও যদি চোৱা যায় তেওঁলোকে হয় বিভিন্ন অঞ্চলত তেওঁলোকে পিছপৰা কিন্তু আগবঢ়া শ্ৰেণীও আছে তেওঁলোকৰ মাজত শিলাৰায়ৰ বিল শিলাৰায় যাক আমি সন্মান কৰোঁ তেওঁ বংশ হয় আৰু ৰজা বংশৰ তেওঁলোকৰো ডাইনেষ্টিৰ এই ইতিহাসটো আছে তো ইয়াৰ কাৰণে সংঘাত নোহোৱাকৈ আৰু সংঘাত আমি কেতিয়াও বিচৰা নাই কোনোবা বিচাৰিছে যদি আমি নাজানো কিন্তু চিচিটোৱা বা জনজাতি যিখিনি সংগঠন আছে আমি কেতিয়াও সংঘাত বিচৰা নাই আমি নিবিচাৰোঁ চৰকাৰে ইয়াৰ কাৰণে এমিকেবল ৰাস্তা ওলাব লাগে আৰু এই এমিকেবল ৰাস্তা এইটো হ'ব নালাগে যে জনজাতি বৰ্তমানৰ জনজাতিক ধ্বংস খৰ্ব কৰি পেলাই ১.৫ কোটি মানুহক জনগোষ্ঠী জাপি দিব এইটো সমাধান সূত্ৰ হ'ব এনেকুৱা হ'ব নালাগে সমাধানৰ সূত্ৰ বহুত আছে আৰু এই সমাধানৰ সূত্ৰ খুব আন্তৰিকতাৰে বিবেচনাৰ মাজত অসম চৰকাৰ ভাৰত চৰকাৰে আলাপ আলোচনাৰ মাজেদি সমাধানৰ সূত্ৰ ওলাব লাগে মই তাকে দাবী কৰিছোঁ হয় দীপেন বৰডাঙা আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে দিগন্ত তামুলী ওচৰলৈ একদম চমুকৈ ৩০ ছেকেণ্ড দিগন্ত তামুলী আপুনি কিবা এটা ক'ব বিচাৰিছিল দিগন্ত তামুলী নহয় চাওক যোৱাকালি ৰাভা হাছং ছাত্ৰ শিক্ষিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই যিটো বক্তব্য দিলে সেইটো জনজাতীয় নেতৃত্বই কিন্তু এতিয়ালৈকে কণ্ডেম কৰা নাই গতিকে এইটো তেখেতক পৰিচিত কৰিবৰ কাৰণে তেখেতক দায়িত্ব দিয়া হৈছে নেকি টংকেশ্বৰ ৰাভাক আমাৰ প্ৰশ্ন আছে কাৰণ কালি তাত প্ৰায় সকলেই তাত অৰাজনৈতিক নেতৃত্ব আছিল কিন্তু এজনেই ৰাজনৈতিক নেতৃত্ব আছিল সেইজন টংকেশ্বৰ ৰাভা গতিকে তেখেতে যিটো প্ৰৰোচনামূলক বক্তব্য দিছে সেই বক্তব্যটো নীৰৱে সমৰ্থন কৰিছে নিজ জনজাতীয় নেতৃত্ব সেইটো আমাৰ প্ৰশ্ন আৰু যদি নাই দিয়া তেতিয়াহ'লে তেখেতক কণ্ডেম কৰক প্ৰথম কথা আৰু টংকেশ্বৰ ৰাভাই যদি তেখেতক ভুল স্বীকাৰ নকৰে তেতিয়াহ'লে প্ৰয়োজন সাপেক্ষে সংবিধানৰ নামত তেখেতে যিহেতু শপত লৈছে আমি হয়তো ৰাজ্যপালৰ ওচৰলৈও আমি যাবলগীয়া হ'ব পাৰে বা গণতান্ত্ৰিক প্ৰতিবাদ আমি হয়তো কৰিবলগীয়া হ'ব পাৰে আৰু লগত মই এটা কথা যোগ কৰি দিছোঁ উত্তৰ পূৰ্বাঞ্চলত ৬টা টাই জনজাতি আছে টাই খামতি তাৰে এটা টাই খামতি অৰুণাচলত জনজাতি মৰ্যাদা লাভ কৰিছে আৰু বাকী ৪টা টাই আইটন টাই খামিয়াং টাই ফাকে আৰু টাই টুৰু এই ৪টাই অসমত জনজাতি পাইছে এটা মাত্ৰ জনজাতি পোৱা নাই সেইটো টাই আহোম গতিকে এই কথাটো সকলোৱে মনত ৰখা উচিত আৰু এই ৫টা জনজাতিয়ে টাই আহোমসকল উত্তৰ পূৰ্বাঞ্চল গঢ়াৰ আগত পাছত তেওঁলোক ইয়ালৈ আহিছে গতিকে আপোনালোকে ভাবক যে আমি কিমান এই ক্ষেত্ৰত পিছ পৰি আছোঁ ১৯৫০ চনত কিন্তু এই জনজাতি তালিকাত টাই আহোমসকলৰ নাম অন্তৰ্ভুক্ত হ'বলৈ লৈছে সেইটো এটা বিতৰ্কৰ অৱকাশ আছে কি কাৰণে নহ'ল শেষ মুহূৰ্তত আৰু সেই সময়ৰ কি ব্যৱস্থা লৈছিলে এই কথাবোৰো আমি হয়তো অচিৰে হয়তো পোহৰলৈ আমি আনিব লাগে ঠিক আছে আদিত্য কাকলাৰী আপোনালোকৰ মুখে শেষ প্ৰশ্ন যে চৰকাৰ আগবাঢ়িছে ২৫ তাৰিখে বিধানসভাৰ সদনত মন্ত্ৰী গোটৰ প্ৰতিবেদন দিয়া হ'ব গতিকে চৰকাৰ এক প্ৰকাৰ অলপ আগবাঢ়িছে এইবাৰ কি ক'ব হয় আমি খুব আগ্ৰহেৰে বাট চাই আছোঁ ৰাজ্য চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ দিনত এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যে বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ ৬ জনগোষ্ঠীক এছ টি কৰিব লাগে কংগ্ৰেছৰ প্ৰস্তাৱ কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ক্ষতি হ'বই যিকোনো প্ৰকাৰে এছ টি কৰিলেও বৰ্তমানৰ ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ কোনো ৰাস্তা নাই কোনো পথ নাই তাৰমানে ৬ জনগোষ্ঠীক এছ টি কৰিলে বৰ্তমানৰ ট্ৰাইবেলৰ সাংঘাতিক ধৰণে ক্ষতি হ'বই এই কথাটো খুব স্পষ্ট হৈ পৰিছে গতিকে আমি খুব আগ্ৰহেৰে বাট চাই আছোঁ ২৫ তাৰিখে আগন্তুক শীতকালীন অধিৱেশনত মন্ত্ৰী গোটে এটা প্ৰতিবেদন দাখিল কৰিব সেই প্ৰতিবেদনখন আমি অধ্যয়ন কৰি ল'ম আমি চাই ল'ম তাৰ গোটেই মেৰিজ ডিমেৰিজ
এইটো আমাৰ কাৰণে পজিটিভ হ'ব নে নিগেটিভ হ'ব সেইখিনি আমি অধ্যয়ন কৰাৰ পিছত আমাৰ প্ৰতিক্ৰিয়াটো আমি ব্যক্ত কৰিম আলোচনাৰ মাজে। ধন্যবাদ জনাইছোঁ খাকলাই ডাঙৰীয়া। মনোজ বৰ্মন চমুকৈ 30 ছেকেণ্ড মনোজ বৰ্মন, আমি অনুষ্ঠান সময় মনোজ বৰ্মন চমুকৈ আপোনাৰ শেষ প্ৰতিক্ৰিয়া। আজি চাওক, যি আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছে, আমি কোনো জাতি জনগোষ্ঠীৰ লগত সংঘাত বিচৰা নাই। আজি আদিত্য খাকলাইদেৱৰ দুটামান কথা মই তেওঁক ক'ব বিচাৰিছো যে তেওঁ কৈ আছে যে স্বাধীনতাৰ পিছত কোনো জাতি জনগোষ্ঠীক জনজাতিকৰণ দিয়া হোৱা নাই। ইতিমধ্যে যেতিয়া 1996 বিলখন মানে উত্থাপন হৈছিল পাৰ্লিয়ামেণ্ট চিলেক্ট কমিটিৰ দ্বাৰা, তেতিয়া কোচ ৰাজবংশীৰ লগতে ৰাভা, হাছং আৰু আপোনাৰ গাৰোসকলক তেওঁলোকে 2025 তেওঁলোকে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিছিল। কিন্তু এটা কথা স্পষ্ট যে অতি পিছপৰা আজি ইকনমিকেলি, ছচিয়েলি আৰু পলিটিকেলি বেকৱাৰ্ড জনগোষ্ঠীৰ কথাটো তেওঁলোকে কৈ আছে যে আজি কোচ ৰাজবংশীসকলৰ কথা তেওঁলোকে ভালদৰে জানে। তেওঁলোকৰ কাষৰ গাঁওখনে আমাৰ গাঁও। তো এই কথাটো মই বাৰম্বাৰ এই কাৰণে মই কৈ আছো যে আমি আমাৰ আন্দোলনটো আমাৰ চৰকাৰৰ বিৰুদ্ধে আন্দোলন। আমি চৰকাৰৰ পৰাহে আমি জনজাতিকৰণ বিচাৰিছো আৰু স্পষ্টভাৱে আমি ক'ব বিচাৰিছো যে অইন কোনো জনগোষ্ঠীৰ লগত আমি সংঘাত বিচৰা নাই। সেইকাৰণে এটাই কথা ক'ব বিচাৰিছো যে চৰকাৰী পক্ষই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰে এই ইয়াতে বাস্তৱ এটা সমাধান সূত্ৰ উলিয়াব লাগে য'ত শান্তি সম্প্ৰীতিৰে আমাৰ জাতি জনগোষ্ঠীসকল বাস কৰিব পাৰো। আমি আৰু লগতে আমাৰ যি অধিকাৰ আমি স্বতঃস্ফূৰ্তভাৱে জীয়াই থকাৰ অধিকাৰ আমি নিশ্চিত হবে। ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ বাবে। কোনো সংঘাত সৃষ্টি নোহোৱাকৈ সমাধান হ'ব লাগে। তিলক দলে চমুকে সুনীল দা, হয় চমুকে আমি অনুষ্ঠান সামৰিম। মই ক'ব বিচাৰিছো যে টংকেশ্বৰ ৰাভাই যিটো কথা ক'লে তাক কণ্ডেম কৰিব লাগে বুলি মই এইটো সংঘাতৰ কাৰণে ক'ব যোৱা নাই। মই জনগোষ্ঠীয় সংগঠনসমূহৰ মুৰব্বীসকলে যিবোৰ কথা আদিত্য খাকলাইৰ উদ্দেশ্য কৰি কৈছে সেই কথাবোৰকো আপোনালোকে কণ্ডেম কৰাব লাগিব। যিহেতু আপোনালোকে জনগোষ্ঠীয় সংগঠনৰ মুৰব্বীসকলে আমাৰ জনজাতিৰ মুৰব্বী আদিত্য খাকলাইক বাংলাদেশীৰ এজেণ্ট বুলি কৈছে, বাংলাদেশত পঠিয়াম বুলি কৈছে, হেংদাং দেখুৱাইছে। সেইবোৰ কথাবোৰকো এখেতসকলে বিবেচনা কৰক। অকল টংকেশ্বৰ ৰাভাই যোৱাকালি আমাৰ এটাই সমাৱেশ হৈছে অসমত, কিন্তু 6 জনগোষ্ঠীৰ সমাৱেশ প্ৰত্যেকটো জেগাত হৈছে আৰু প্ৰত্যেকটো জেগাৰ পৰা আমাক হুংখাৰ দিছে, আদিত্য খাকলাইক হুংখাৰ দিছে। মই আগতে আৰম্ভণিতে মই আপোনাৰ জৰিয়তে মই ক'ব বিচাৰিছিলো অসমৰ ৰাইজক যে আমি সংঘাত বিচৰা নাই। আমি যোৱাকালি 10 তাৰিখে অসম চৰকাৰৰ 25 তাৰিখে যি প্ৰতিবেদন দাখিল হ'ব আমাৰ হৈও এখেতসকলে ক'ব নাই। সেই কথাকে আমি সমাৱেশৰ জৰিয়তে আমি অসমৰ ৰাইজক জনাইছিলো। ঠিক আছে, কিন্তু এখেতসকলে যিবোৰ কথা আগৰ পৰা কৈ আছে সেই কথাবোৰক এখেতসকলে কণ্ডেম কৰিবনে? আমি টিএমপিকে, আমি এফচু, আমি আৰচু, আমি ৰাভা, মিচিং, তিৱা বা অন্যান্য আমাৰ জনজাতীয়সকল কেতিয়াৰ পৰা আমি বাংলাদেশী হলো, কেতিয়াৰ পৰা আমি বাংলাদেশক যাব লাগিব বুলি কৈছে। সেই কথা বতৰাবোৰকো সুনীল দা আপোনাৰ জৰিয়তে অসমৰ ৰাইজে গম পোৱাটো ভাল। ঠিকে আছে, আমি এমিকেবল সলিউশন আমি বিচাৰিছো। নিশ্চিত হবে তিলক দলে ডাঙৰীয়া, আমি বিদায় ল'ব লাগিব। আপুনিও যুক্তিসংগত কথাই কৈছে যে কোনো নেতাই যি জনগোষ্ঠীয়ে নহওক, যি জনজাতি বা অজনজাতি যি সংগঠনে নহওক ব্যক্তিগত আক্ৰমণ কৰিব নালাগে আৰু জনগোষ্ঠীৰ আত্মসন্মানত লগাকৈ কোনো কথা ক'ব নালাগে আৰু কোনো ধৰণৰ সংঘাত নোহোৱাকৈ যাতে সমাধান হয়। সমাধানৰ পথ বহুত আছে। STH থাকোঁতে STP ওলাল, গতিকে STH আৰু STP পিছত STO বা তেনেকুৱা জাতীয় কিছুমান সমাধানৰ পথ থাকে। গতিকে তেনেধৰণে এক সমাধানৰ পথ চৰকাৰে উলিয়াব বুলি আশা কৰিছোঁ আৰু সকলো দল সংগঠনে তেওঁলোকৰ নিজৰ আন্দোলন দাবী আগবঢ়াই নিয়ক, কাকো ক্ষতি নকৰাকৈ। তাকে আশা কৰি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ।